বৰ্তমানৰ এজন প্ৰবল প্ৰতাপী মন্ত্ৰী সন্মোহনী শক্তিৰ দৰে ভাষণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আন এক পৰিচয় পিকেটিঙে দুৱাৰ বন্ধ কৰে আন্দোলনে দুৱাৰ বন্ধ কৰে আৰু অধ্যয়নে দুৱাৰ মুকলি কৰে তীক্ষ্ণ বুদ্ধি সম্পন্ন সাহসী উদ্যমী উচ্চাকাংক্ষী নেতৃত্ব দিব পৰা উজ্জ্বল ব্যক্তিত্বৰ এইগৰাকী ব্যক্তি এটি শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে পৰিচিত বৰ্তমানৰ তেওঁ পৰিচয় এজন সুদক্ষ ৰাজনীতিবিদ জনপ্ৰিয় মন্ত্ৰী কিন্তু লগতে তেওঁৰ আন এক পৰিচয় তেওঁৰ বিতৰ্কই যে তেওঁ কেতিয়াও লগ নেৰে প্ৰতিটো মুহূৰ্ততে ছাৰ দৰে বিতৰ্ক তেওঁৰ লগতে থাকে হয় দৰ্শকসকল আমি এতিয়া তেওঁক আমাৰ এই বিশেষ অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ বহুত বহুত স্বাগতম দাদা আমি দৰ্শকসকলক ইমান পৰে তেওঁ কোন হয় আমি জনোৱা নাছিলোঁ কিন্তু দৰ্শকসকল তেৱে হৈছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ জনপ্ৰিয় মন্ত্ৰী প্ৰবল প্ৰতাপী মন্ত্ৰী আমাৰ লগত আজি আছে হিমন্ত বিশ্ব শৰ্মা বহুত বহুত স্বাগতম জনাইছোঁ কিন্তু প্ৰথমে আপুনি ইমান ব্যস্ততা তাৰ মাজতে আমাক এইখিনি সময় দিছে আমি ধন্যবাদ জনাইছোঁ দাদা আপোনাৰ বিতৰ্ক আপোনাৰ ৰাজনীতি আমি সকলো সদায় শুনি থাকোঁ শিশুৰ পৰা বৃদ্ধলৈ সকলোৱে সকলো কথা জানে কিন্তু এটা সময় আমি বহুতে নাজানো আপোনাৰ শৈশৱ আমি জানিবলৈ চেষ্টা কৰিছোঁ আপোনাৰ কৈশোৰটোৰ বিষয়েও আমি জানিব চেষ্টা কৰিছোঁ আৰু আপোনাৰ যিটো ডেকাকাল য'ৰ পৰা আজিৰ পৰ্যায়লৈ যাবলৈ আপুনি এটা বাট মুকলাইছিলে কেনেকৈ আজিলৈ আহিলে সেই সময়খিনি যোৱাৰ আগতে অকণমান আপোনাৰ শৈশৱলৈ যাব বিচাৰিছোঁ অকণমান আমাক ক'ব নেকি আপোনাৰ মনত থকা শৈশৱটো ঠিক শৈশৱ বুলি ক'লে এনেকুৱা হ'ব মোৰ জন্ম যোৰহাটৰ বাল্যভৱনত মই প্ৰথম পঢ়িছিলোঁ আৰু তাৰ পিছত মোৰ দেউতা উদ্যোগ বিভাগত কাম কৰিছিলে দেউতাৰ ট্ৰান্সফাৰ হ'ল ধুবুৰীলৈ যেতিয়া দেউতাৰ ধুবুৰীলৈ ট্ৰান্সফাৰ হ'ল তেতিয়া দেউতাই আমাক গুৱাহাটীলৈকে লৈ আহিলে আৰু গুৱাহাটীৰ গান্ধী বস্তিত আমি থাকিব ল'লোঁ গান্ধী বস্তিত আমাৰ নতুন শৰণীয়া প্ৰাথমিক বিদ্যালয় আছিলে তাতে পঢ়া আৰম্ভ কৰোঁ ক্লাছ যেতিয়া মই পঞ্চম মান পাওঁ তেতিয়া আমি 5 বুলি নকৈছিলোঁ পঞ্চম মান বুলিয়ে কৈছিলোঁ পঞ্চম মানত মই কামৰূপ একাডেমীত এডমিশ্যন লওঁ আৰু সেই বছৰটো এনেকুৱা আছিল যে মই পঞ্চম মানত এডমিশ্যন লওঁতে 78 চন নাছিলে আৰু 78 চনত বৰদলৈ ট্ৰফিৰ ফাইনেল হৈছিলে তেতিয়া ইষ্ট বেংগল আৰু বেংককৰ মাজত ফুটবল ফাইনেল হৈছিলে কাজিয়া পেচাৰ লাগিলে আমি ফিল্ডতে আছিলোঁ তাৰপিছতে লাহে লাহে অসম আন্দোলনে গতি ল'লে তেতিয়া ক্লাছ 6ত মই অসম আন্দোলনত 5ৰ শেষৰ ফালে বা ক্লাছ 6ত অসম আন্দোলনৰ লগত জড়িত হৈ পৰিলোঁ জড়িত এটা খুব ক'ব গ'লে এক্সিডেণ্টলি জড়িত হ'লোঁ আপোনালোকে জানিব যে পাটাচাৰকুছি যি আছে সেই পাটাচাৰকুছিত মোৰ ককা মোৰ সৰু ককা তেখেত ডক্টৰ আছিলে মই বন্ধত তেওঁৰ ঘৰত গৈছিলোঁ আৰু তেওঁৰ ঘৰৰ সন্মুখতে এখন আছুৰ মিটিং হৈছিলে তেতিয়া কামৰূপ জিলা ছাত্ৰ সন্থা বুলি কৈছিলে তাতে নেকিবুৰ জামান নুৰুল হুছেইন এইসকল মিটিঙত গৈছিলে মামাই মোক হাতত ধৰি লৈ গ'ল মিটিঙলৈকে আৰু তাতে মোক এনেই মামাই ক'লে তও এটা ভাষণ দে তাতে মই এনেই উঠি গৈ ভাষণ এটা দিলোঁ কি কাৰণে ভাষণটো চবেই ভাল হোৱা বুলি ক'লে তাৰপিছত যেতিয়া মই গুৱাহাটীত ঘূৰি আহিলোঁ 1979 চনৰ 6 ডিচেম্বৰ যেতিয়া অসম আন্দোলনৰ আটাইতকৈ ডাঙৰ গণসমাৱেশখন হৈছিলে জজ ফিল্ডত সেইদিনাখন মই গণসমাৱেশখনলৈকে গ'লোঁ এই যিসকলে পাটাচাৰকুছিত আছিল তেওঁলোকে মোক চিনি পাই মোক ডাইচৰ ওপৰত উঠাই দিলে তাৰপিছত লাহে লাহে জজ ফিল্ডত সত্যাগ্ৰহ হয় তাতে মই এটা সৰুকৈ ভাষণ দিওঁ তাৰ এনেকৈ মোক সকলোৱে মৰম কৰিলে তেতিয়া মই লাহেকৈ সদৌ গুৱাহাটী বিদ্যালয় ছাত্ৰ সন্থাত সোমালোঁ একাডেমী স্কুলত লাহেকৈ মাইনৰ গেমছ ছেক্ৰেটাৰী এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটাৰী হ'লোঁ আকৌ সমান্তৰালভাৱে মই ক্ৰিকেট খেলি থাকিলোঁ সমান্তৰালভাৱে মই ডিবেটিং কৰি আছিলোঁ গুৱাহাটীৰ প্ৰায়বিলাক ডিবেটিং কম্পিটিশ্যনতে অংশগ্ৰহণ কৰিছিলোঁ গতিকে ক্ৰিকেট ডিবেটিং ছাত্ৰ সন্থা অসম আন্দোলন এই চাৰিটা বস্তুক লৈ
মোৰ স্কুলীয়া জীৱন শেষ হয়। আৰু এটা বস্তু থাকি গ'ল নেকি দাদা? সেইখিনি সময়ত এখন ছবিত আপুনি অভিনয় কৰিছিল। তাৰ লগতে মই ৰেডিঅ'ত নাটক কৰিছিলোঁ। ৰাতিপুৱা সদায় মইনা পাৰিজাতত গৈছিলোঁ। তেতিয়া মইনা পাৰিজাত আছিলে, ৰেডিঅ'ত যিটো আমাৰ অকণিৰ মেল আছিলে, অকণিৰ মেল খুব পপুলাৰ। চব কাম বাদ দি হ'লেও ৰাতিপুৱা 9টা বজাত আমি অকণিৰ মেলত যাওঁ। অকণিৰ মেলৰ পৰা লাহেকৈ ৰেডিঅ'ত আমি কুইজ কৰোঁ। তেতিয়া 5 টকাৰ চেক এখন লিখি দিয়ে, ঘৰত লৈ আহোঁ। তাৰপিছত ৰেডিঅ'ত মিৰি জীয়ৰীৰ দৰে নাটকবিলাক কৰিলোঁ। তাৰ মাজতে ককা দেউতা নাতি হাতী কৰিলোঁ। গান্ধী বস্তিত দুৰ্গা পূজা হয়, দুৰ্গা পূজাত সদায় তাতে আমাৰ নাটক হয়, তাতো অভিনয় কৰিছিলোঁ। গতিকে এই ধৰণে এটা ক'ব গ'লে সকলোতে অলপ অলপ কৰি মেট্ৰিকত আমি তাৰপিছত মেট্ৰিক পাছ কৰি কটনত সোমালোঁ। গতিকে স্কুলৰ জীৱনখিনি এই ধৰণেই সময়টো পাৰ হৈ গ'ল। ককাই আপোনালোক 5জন পঞ্চপাণ্ডৱ বুলি কৈছিলে, কিন্তু আপোনাৰ আটাইতকৈ আপোনাক শাসন কৰিছিলে মোৰ মতে দেউতাই। আপুনি ভয়ো কৰিছিলে? দেউতা ক'ব গ'লে আমাৰ জীৱনত যিটো প্ৰভাৱ, আমাৰ 5টা আমি ভাই আৰু আমাৰ 5টাৰ কাৰণে আমাৰ দেউতাই সকলো আছিল। বিশেষকৈ দেউতাই যেতিয়ালৈকে কোনোবা এটা কথাত মাত নামাতে তেতিয়ালৈকে আমি কামটো কৰি গৈ থাকোঁ। কিন্তু দেউতাই যদি ক'ৰবাত কৰিব নালাগে বুলি কয় তাতে আমি ৰখি যাওঁ। মই এটা সৰু উদাহৰণ দিছোঁ। মই এনেকৈ আন্দোলনত লাগি থাকোঁ, কেতিয়াবা ৰাতি ইউনিভাৰ্চিটিত থাকোঁ, কেতিয়াবা কটন কলেজত থাকোঁ আৰু ঘৰত নাহোঁ। ক্লাছ 8ৰ পৰাই মই ঘৰত নাহোঁ নিয়মীয়াকৈ। কেতিয়াবা ষ্টেডিয়ামত গুচি যাওঁ, কেতিয়াবা আছুৰ কোনোবা কাৰ্যসূচীত গুচি যাওঁ, তেনেকৈ থাকোঁ। মেট্ৰিকৰ ঠিক টেষ্ট পৰীক্ষালৈকেও তেনেকৈ চলি গ'ল। টেষ্ট পৰীক্ষাৰ পিছত দেউতাই একদিন মোক ৰুমত মাতি পেলাই মোক ক'লে, তই অংককেইটা কৰ। তেতিয়া মই অংককেইটা কৰিব নোৱাৰিলোঁ অভিয়াছলি, কাৰণ মই পঢ়াই নাই। দেউতাই মোক ৰুমতে সোমাই ইমান পিটিলে, ইমানেই পিটিলে মানে ক'ব নোৱাৰি যে কিমান পিটন খালোঁ। তাৰপিছত ক'লে যে মেট্ৰিক দিয়ালৈকে তই ক'তো যাব নোৱাৰ, ঘৰৰ অকল এইটো ৰুমতে বহি থাকিব লাগিব। আৰু মই সেইটো ৰুমতে বহি থাকিলোঁ, মেট্ৰিক দিলোঁ, ভাল কৰি পাছো কৰিলোঁ। তাৰপিছত আকৌ দেউতাই কটনৰ মই হোষ্টেলত গ'লোঁ আৰু শাসন নকৰে। তাৰমানে দেউতাই এনেকুৱা আছিল, দেউতাই চাই থাকে যিমান দূৰলৈকে গৈ থাকক, কিন্তু কোনোবা এটা পইণ্টত দেউতাই জানে যে ইয়াত ধৰি টানি দিব লাগে। আৰু সেইকাৰণে এতিয়াও কিবা কৰি থাকোঁতে মনত সদায় দেউতাৰ ছবিখন ৰাখি থাকোঁ যে দেউতাই কিজানি এইখিনিতে পিটিলেহেঁতেন। গতিকে সেইখিনিতে মই ৰখি দিওঁ। যেতিয়া মোৰ মনত ভাৱটো আহে যে ইয়াৰ পিছত আৰু গ'লে হয়তো দেউতাই পিটিব, সেই ভাৱটো যেতিয়া আহে তেতিয়া মই সেই জেগাটোত ৰখি দিওঁ। এই মুহূৰ্তত মই আৰু এটা কথা সুধিব বিচাৰিছোঁ, আপুনি শৈশৱত খুব চঞ্চল আছিল নেকি দাদা? আপোনাৰ চঞ্চলামি দেখি মাৰো চিন্তা হৈছিলে? ইমানখিনি যেতিয়া এজন ল'ৰাই কৰি ফুৰে, যেতিয়া মই ৰাতি ঘৰত নাহোঁ, কোনোবা আজি দেউতাই গম পায় আজি মই বোলে নলবাৰীত গ'লোঁ, যোৱাকালি শিৱসাগৰত গ'লোঁ, কোনোবা এদিন বোলে লখিমপুৰত গুচি গ'লোঁ, আকৌ কোনোবা এদিন আন্দোলন কৰি আছোঁ, হঠাৎ কৰি আন্দোলন বাদ দি ক্ৰিকেটৰ কেম্পত গুচি গ'লোঁ। তাৰপিছত আকৌ গম পালে যে নহয় ই চিনেমা এখনত অভিনয় কৰি আছে বা নাটকত ক'ৰবাত চাই আছে। গতিকে মা আৰু দেউতাই মোৰ ট্ৰেক ৰাখিবই নোৱাৰিছিলে। যেতিয়া মই ঘৰত আহোঁ 6 দিন 7 দিনৰ মূৰত, তেতিয়া মায়ে লগ পায়। আৰু তাৰ মাজত ক্লাছ 6, 7, 8ত আমি কি কৰোঁ, ৰাতিপুৱা মোৰ ভাইটিৰ লগত ৰাতিপুৱাই উঠোঁ। মই মধুৰিআম খাই খুব ভাল পাওঁ। তেতিয়া মানুহৰ ঘৰে ঘৰে মধুৰিআম আছিলে। আমি ৰাতিপুৱা 4টাত উঠোঁ, সকলোৰে ঘৰৰ জেওৰা ভাঙি যাৰ য'ত মধুৰিআম আছে আমি চব খাইছিলোঁ। বিশেষকৈ দিনটো যদি ৰাতিপুৱা আন্দোলনত ওলাই গ'লোঁ, 5টা বজাত ঘূৰি আহি আকৌ গান্ধী বস্তিত ঘূৰি ফুৰা, গান্ধী বস্তিত কাৰোবাক জোকোৱা, কাৰোবাৰ বেৰা ভাঙা, কাৰোবাৰ লগত কিবা কৰা, আকৌ সৰস্বতী পূজা পাতা, মানে ফাকুৱাত মানুহৰ গাত বোকা মাৰা, সেইবিলাকো মাজে মাজে চলি আছিলে। আমি আপোনাৰ মাৰ কাষলৈ গৈছিলোঁ আৰু কৈছিলে বহু ঘটনা। সেই সৰু সৰু কিছু ঘটনা মই অকণমান দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ যে তেওঁ সেইখিনি সময়ত কেনেকৈ 5জন ল'ৰাক ডাঙৰ দীঘল কৰিছিলে। আচলতে সেই সময়ত এখন ৰক্ষণশীল সমাজৰ মাজত আমি সন্তান লালন পালন কৰিব লগা হৈছিলে। সেই সময়ত সাধাৰণতে আজিৰ নিচিনা একেবাৰে ল'ৰাক লৈ ব্যতিব্যস্ত হৈ ফুৰা স্বভাৱটো আমাৰ নাছিলে। কাৰণ আমি সকলো নিজা হাতে কাম কৰিব লাগিছিল, সন্তান চাব লাগিছিল, স্বামীক চাব লাগিছিল, তাৰ মাজতেই সন্তান পৰিচালনা কৰিবলগীয়া হৈছিল। আমাৰ এটা
নিয়ম আছিলে কি আমাৰ যি 3 বছৰ বয়সত চুলি আমি কাটিছিলোঁ সিহঁতৰ এটা জাত কৰ্ম হিচাপে সেইকাৰণে আমি সিহঁতৰ চুলিবিলাক 3 বছৰলৈ ৰাখিছিলোঁ সেই চুলিবিলাক বান্ধি দিলে খোপা ধুনীয়াকৈ ছোৱালী নিচিনাকৈ বান্ধি দিলে হিমন্তক একেবাৰে ছোৱালীটোৰ নিচিনা দেখা হৈছিলে আমাৰ সাধাৰণতে ছোৱালী নাই 5টা ল'ৰা গতিকে তাক অলপমান যেন ছোৱালী যেন সজাই ৰাখিবলৈ ভাল পাইছিলোঁ দেউতাকে এদিন কৈছিলে যে তুমি তাক ছোৱালী নিচিনাকৈ সজাই পৰাই দিয়া ফ্ৰক পিন্ধাই দিয়া কিন্তু চাবা দেই কিন্তু ছোৱালীৰ নিচিনা যদি মনটো একেবাৰে সৰল হৈ যায় পঢ়া শুনাত দিগদাৰ হ'ব তাক অলপ ল'ৰাৰ নিচিনা ব্যৱহাৰ কৰিবা তাৰ সোঁৱৰণিৰ ফলমতে আমি আগতীয়াকৈ মোৰ দেউতাই এজন জ্যোতিষবিদ আছিলে তেওঁ কৈছিলে এই ল'ৰাটোৰ এটা ভৱিষ্যত উজ্জ্বল এটা মানে ৰাজযোগ আছে তাক অলপ ভালকৈ লালন পালন কৰিবি এইকাৰণে ভাবি নেকি অকণমান বৰ চেলেং পেটেং আছিলে যে ক'তো স্থিৰতা নাই মানে ক'ত ইয়াত যদি চোতালত বল খেলিছে আৰু অকণ সময় পিছতে ৰাস্তাত গৈছে ক'তো মানে স্থিৰতা নাই সেইকাৰণে ভাবিছিলোঁ ল'ৰাটো কি ইমান উৎপতীয়া গতিকে ইয়াক অলপ চকু দিয়াটো নজৰ সেইকাৰণে অকণমান বাকীকেইটাতকৈ তাক অলপমান বেছি নজৰ দিয়া হৈছিলে আগত এটা স্বভাৱ আছিলে যে গোটেইকেইটা লগ লাগি ৰাতিপুৱা হয়তো উঠি কাৰোবাৰ মধুৰিআমৰ গছত উঠিব ক'ৰবাত গৈ হয়তো কাৰোবাৰ বাৰীৰ আম বা লিচু বা এই ধৰণৰ লগৰ ল'ৰাবিলাকৰ সৈতে গুচি যাব কিন্তু গৃহস্থই যেতিয়া আহি আমাৰ আগত কমপ্লেইন দিব তেতিয়া মানে এটা শাসন কৰিছিলোঁ যে বৰৰ বাৰীৰ বস্তু চুৰি কৰি খাব নাপায় লাগিলে নিজে ছিঙি আনি খাবা কিন্তু সিহঁতৰ তেতিয়া চখ আছিল যে গৃহস্থ ঘৰক অন্যায় কৰা ভাৱত নহয় মানে এটা যেন ল'ৰাৰ লগত এটা খেলা এটা মানে শিশুকালৰ যে আগৰ গছৰ পৰা বস্তু পাৰি খোৱা এটা যিটো ধেমালি সেই ধেমালিৰ সুৰতে সেই কামবোৰ কৰিছে দৰ্শকসকল নিশ্চয় গম পাইছে কিমান কষ্টত তেখেতে ডাঙৰ কৰিছিলে আৰু সেইটো মায়ে খুব সুন্দৰকৈ কৈছে তাৰ বাবে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু তাৰ লগতে আপুনি যিহেতু 5জন আপোনালোকৰ ককাই ভাই আছিলে দেউতাৰ শাসনৰ পিছতে দাদা আছিলে দাদাওতো নিশ্চয় কেতিয়াবা শাসন কৰিছিলে কেতিয়াবা তৰ্ক বিতৰ্ক হৈছিলে আমাৰ ঘৰত আমি যেতিয়া বিশেষকৈ মোৰ তলৰ ভাইটি দুটা যি আছে তেওঁ সিহঁতৰ লগত আমি মানে সিহঁতি শুনি থাকে আমাৰ লগত বৰ বেছি কথা নাপাতে বা সেই ধৰণে আমাৰ লগত কথাত পাৰ্টিচিপেট নকৰে কিন্তু ডাঙৰ দাদা মাজু দাদা আৰু মোৰ আমি যেতিয়া 3টা বহো কিবা এটা টপিক লৈ আমাৰ আলোচনা হয় যিকোনো টপিক লৈ লাষ্টত আমাৰ মনো নিমিলে তৰ্ক বিতৰ্ক হৈ থাকে কিন্তু আমাৰ নিজৰ ভিতৰত কোনো পৰিয়াল ঘৰ বা কোনোবাই কিবা পাইছে কোনোবাই কিবা পোৱা নাই সেইবিলাক লৈ আমাৰ লগত কেতিয়াও কথা বতৰা পাতি বা কটাকটিত তৰ্কাতৰ্কি সেইবিলাক কেতিয়াও নহয় আৰু আজিৰ দিনটোলৈকে ভগৱানৰ আশীৰ্বাদত আমাৰ 5টা ভাইৰ মাজত ক'তো মানে খুঁত এটাও নপৰে যেনেকৈ আছোঁ আমি তেনেকৈ আছোঁ সৰুতে যেনেকৈ আছিলোঁ তেনেকৈ থাকোঁ কিন্তু ইছ্যু লৈ কৰবাৰ পলিটিকেল ইছ্যু কলেজৰ ইছ্যু স্কুলৰ ইছ্যু সেইবিলাক লৈ আমাৰ 3টাৰ মাজত কেতিয়াবা ইমান তৰ্ক বিতৰ্ক হৈ যায় যে কেতিয়াবা মা আৰু বাবাই আহি পেলাই এইখন ভাঙিবলগীয়া হয় কিন্তু কিয় তৰ্ক বিতৰ্ক হৈছে তাৰ উত্তৰ কাৰো লগত নাথাকে কিন্তু বাকী দাদা হিচাপে ডাঙৰ দাদাক আমি যথেষ্ট সন্মান কৰিছিলোঁ প্ৰথমৰ পৰাই কাৰণ সি পঢ়া শুনাত ভাল আছিলে আৰু তাকে ৰোল মডেল বুলি ভাবি আমি সৰুকেইটাই সি মেট্ৰিকত ভাল ৰিজাল্ট কৰিছিলে গতিকে আমিও ভাল ৰিজাল্ট কৰিব লাগে সি এনেকৈ পঢ়িছিলে সি এনেকৈ খাইছিলে গতিকে ডাঙৰ দাদাক অনুসৰণ কৰাটো এটা যিটো হয় সাধাৰণতে প্ৰতিটো ঘৰতে ডাঙৰ দাদাকক ৰোল মডেল হিচাপে মানুহে লয় গতিকে সেই ধৰণৰ প্ৰবৃত্তি এটা আমাৰ গোটেইকেইটাৰ গাতে আছিলে দৰ্শকসকল আৰু বহু এনেধৰণৰ কথা আছে জানিবলৈ আগ্ৰহী এটা বিৰতি লৈ লওঁ দাদা এইখিনিতে এটা বিৰতি লৈছোঁ আমি আহি আছোঁ চাই থাকক আমাৰ এই বিশেষ অনুষ্ঠান এটা চমু বিৰতিৰ পিছত আমি পুনৰ উভতি আহিছোঁ এটা সুন্দৰ সাক্ষাৎকাৰ লৈ আছোঁ মই শৈশৱৰ কথাত আছিলোঁ দাদাৰ কথাত আহিছিলোঁ
আমি তেখেতৰ লগত কথা পাতিছিলোঁ আপোনাৰ বিষয়ে, তেখেতেও আমাক বহু কথা কৈছিল, কিন্তু এটা কথা কৈছিল যে কেতিয়াবা তেখেত যে ককায়েক হয় সেইটো মানে দেউতাই শাসন কৰিছিল, গতিকে তেওঁ শাসন কৰিছিল। মাজে মাজে বাৰু পিটিছিলোঁ নেকি দাদাই? নহয়, কেতিয়াবা ঘৰত ক'লোঁ নহয়, কোনো ইছ্যু লৈ নহয়, কেতিয়াবা কিবা যদি বেছি ধৰক আমি খেলি আহিলোঁ, ৰাতি 6টাত ঘৰ সোমাব লাগে 7টাত সোমালোঁ বা 7:30 সোমালোঁ, কেতিয়াবা 8টাও বাজি যায়। তেতিয়া ক্লাছ 10ৰ তললৈকে কেতিয়াবা কাজিয়া পেচাল, কেতিয়াবা মোকো গালি পাৰিলে, ময়ো গালি পাৰিলোঁ, তাৰ মাজত যদি কেতিয়াবা দুদিন দুটা চৰো মাৰিছে তেনেকুৱা ধৰণৰ। কিন্তু মই এনেকুৱা আছিলোঁ, চৰটো মাৰিলে সেইখিনি সময়ত খালোঁ, ৰাতিপুৱা কিন্তু আকৌ যামগৈ যিটো কাম মই মনত ভাবি থৈ দিওঁ। বাবাৰ পিছত যিটো ডাঙৰ দাদাৰ যিটো মৰ্যাদা, যেতিয়া মানুহৰ দেউতাক নাথাকে নিজৰ ডাঙৰ দাদাকে দেউতাকৰ আসনখনত থাকে, গতিকে সেই সন্মানটো মৰ্যাদাটো ডাঙৰ দাদাই আমাৰ পৰা সদায় পায়। মই বুলি নহয়, আমি গোটেইকেইটাই দিওঁ। আমি যেতিয়া দাদাক লগ ধৰিছিলোঁ, দাদাই খুব আগ্ৰহেৰে কিছুমান কথা কৈছিলে। হিমন্ত দাৰ ডাঙৰ ককায়েক জয়ন্ত বিশ্ব শৰ্মা, তেখেতে কি কৈছিলে হিমন্ত দাৰ শৈশৱ সম্পৰ্কে আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আমি 5জন ভাই, আমাক পঞ্চপাণ্ডৱ বুলিয়ে কৈছিলে সেই সময়ত। মই ডাঙৰ, মই শাসন কৰিছিলোঁ, নকৰা নহয় দেই, মই বেছ শাসন কৰিছিলোঁ। ডাঙৰ বুলি মোৰ এটা গৰ্বও আছিলে, আৰু আমাৰ দেউতাই আমাক শাসন কৰিছিলে, গতিকে মই মোৰ সৰু ভাইকেইটাক শাসন কৰিব লাগিব, এনেধৰণৰ এটা মোৰ মানে অভিভাৱকত্ব কৰিব লাগিব, এনেকুৱা এটা ভাৱ এটা মোৰ আছিলে, আৰু মই শাসনো কৰিছিলোঁ। শুনিছিলোঁ, আৰু সদায় যে শুনিছিল সেই কথাও নহয়, কাৰণ তাৰ অন্তৰত তাৰ চৰিত্ৰটো এনেকুৱা যে তাৰ কিবা এটা কৰাৰ বিৰাট তাৰণা। তাৰ কাৰণে যদি ঘৰলৈ অহাত অকণমান পলমো হৈছে, গালিও শুনিবলগীয়া হৈছে, সি শুনিব সেইখিনি কথা, কিন্তু সি কৰিব। আমাৰ যেতিয়া ভাইকেইটাৰ মাজত আমাৰ তৰ্কাতৰ্কি হয়, তাৰ লগতো হয়, তাক মই শাসন কৰিবলৈ চেষ্টা কৰোঁ। সি এটা বিদ্ৰোহীৰ ভাৱ এটা দেখুৱাই, সি হেৰি কৰিব নোখোজে। মোৰ মনত আছে, হয়, এনেকুৱা কেইবাবাৰো হৈছিলে যে সি বিদ্ৰোহী, সি কথা নুশুনে, ময়ো নেৰোঁ, মই ডাঙৰ, মোৰ কথা কেলেই নুশুনিবি। আৰু তেতিয়া মোৰ মনত পৰে, আমাৰ একে চোতালতে আমাৰ ডাক্তৰ খুৰী আছিলে। মোৰ এটা কথা মনত পৰে, এদিন খুৰী আহিও কাজিয়া ভাঙিবলগীয়া হৈছিল নেকি আমাৰ। মা দেউতাইতো কাজিয়া ভাঙিবলৈ, দেউতা দূৰত আছিলে, দেউতা চাকৰিত, দেউতাই এই কাজিয়া পেচালবিলাক দেখা নাছিলে, কিন্তু মায়ে এইবিলাক সহ্য কৰিবলগীয়া হৈছিলে। মায়ে আমাৰ কাজিয়া ভাঙিবলৈ যথেষ্ট, কাৰণ সি মোতকৈ 3 বছৰৰ সৰু, এনেকুৱাও নহয় যে মই 5 বা 10 বছৰৰ ডাঙৰ। গতিকে এটা আমাৰ মাজত ভাতৃত্বমূলক ভাৱটোহে বেছি, মানে মই কৰ্তৃত্ব খটুৱাৰ বা হেৰি কৰা এনেকুৱা নহয়। কিন্তু তাৰ এটা বস্তু ভাল আছিলে যে সি সৰুৰে পৰাই সি কাক কি মৰ্যাদা দিব লাগে সি জানে। গতিকে সেইকাৰণে মই কওঁ যে সি মোৰ কথা সি কেতিয়াবা নুশুনিলেও কেতিয়াবা শুনিছে। আমি পুনৰ উভতি আহিছোঁ, শৈশৱৰ কথা সকলো গম পালোঁ, কিন্তু আপুনি কৈছে যে তাৰ পিছৰ সময়খিনিত আপুনি যেতিয়া কামৰূপ একাডেমীত পঢ়িছিলে, সেইখিনি সময়ত আপোনাৰ মনত আন কিছুমান ইচ্ছা হৈছিল। আপুনি কলেজত ইলেকশ্যনৰ কথা জানিব বিচাৰিছিলে, স্কুলত আপুনি কেনেকৈ জিএছ হ'ব বা বিভিন্ন বিভাগসমূহত কেনেকৈ আপুনি জয়ী হ'ব পাৰে, তাৰ কাৰণে আমি শুনিছিলোঁ আপুনি মাজে মাজে ক্লাছৰ পৰা নোহোৱা হৈছিলে। মানে যিটো লেজাৰ নহয়, তেতিয়া ইলেকশ্যনৰ কথা নহয়, তেতিয়া হ'ল কি একাডেমীত মই ফাৰ্ষ্ট ক্লাছটো কৰোঁ, কৰি পেলাই তাৰপিছত বাহিৰত বহি থাকোঁ, ক্লাছত নাযাওঁ। সেইবিলাক কিয়, ক'ৰবাত মিটিং থাকে, গতিকে যদি স্কুলত নাযাওঁ, স্কুলত বেয়া পাব, গতিকে এটেণ্ডেঞ্চটো দিওঁ। কামৰূপ একাডেমীৰ পিছফালে এখন ৱাল আছে, ধুনীয়াকৈ পাৰ হৈ যাব পাৰি, পাৰ হৈ যাওঁ। তাৰপিছত 4টামান ক্লাছ কৰাৰ পিছত আকৌ আহি ক্লাছত বহি থাকোঁ। আৰু আচলতে যদিও মই সেইবোৰ কৰোঁ, আমাৰ ছাৰসকলে জানে যে ই তেনেকুৱাই কৰি থাকে। এনেকুৱা এটা ঘটনা হৈছিল নেকি যে এবাৰ আপুনি ঠিক আপোনাৰ প্লেনিং মতে আপুনি লেজাৰত ওলাই গ'ল, কিন্তু আপুনি লেজাৰৰ পিছৰ ক্লাছটোত আপুনি সময়ত আহি নাপালে, আৰু যাৰ কাৰণে তেনেকুৱা এক্সিডেণ্ট বহুত হৈছে। মই বহুতবাৰ পিটনো খাইছোঁ ছাৰহঁতে। মা গৈও যাব লগা হৈছিল নেকি? মোৰ ঠিক মা যোৱাটো মোৰ মনত নাই, কিন্তু তেনেকুৱা বহুত হয় মোৰ লগত। কিন্তু এই ক্ষেত্ৰত মায়ে এটা কথা কৈছে, আমি দৰ্শকসকলক জনাব বিচাৰিছোঁ যে লেজাৰৰ পিছত আধা ঘণ্টা পিছত ক্লাছলৈ সোমাইছিল, তাৰপিছত সেই ঘটনাটো কি হৈছিল? দাদাহঁতৰ লগতে একেলগে তাকো স্কুলত দিলোঁ, যাতে দাদাহঁতে তাক অলপ স্কুলত চকু দিব পাৰে। কিন্তু স্কুলত দিয়াৰ পিছতো লেজাৰ টাইমত সি ক'ত ওলাই যায়, ছাৰসকলে বিচাৰি ফুৰে, ক'ত যায়, কি কৰে। কেতিয়াবা শাস্তি খাব লগাও হৈছিলে, কেতিয়াবা আমাৰ ওচৰতো নজৰ মানে আমাকো খবৰ দিছিলে যে ল'ৰাটো ক'ত যায়, লেজাৰ টাইমত স্কুলত ভালকৈ ক্লাছ কৰিবলৈ নোখোজে। কিন্তু মই জনাত
ক্লাছ ভালকৈ কৰিছিলে কিন্তু ক্লাছৰ পৰা আজৰি সময়খিনিত সি গৈছিলে তাৰ মনত এটা ইচ্ছা কি যে স্কুলত তাৰ জিয়াজ খেলাৰ ঠাণ্ডা গতিকে এই জিয়াজ খেলাৰ ঠাণ্ডাটোৰ কাৰণে কোন কাক সুধিলে বা কাৰ উপদেশ ল'লে পৰামৰ্শ ল'লে সি এই লাইনত যাব পাৰিব সেইবিলাকৰ কাৰণে সি নিজৰ এটা উদ্দেশ্য সাধনৰ কাৰণে ঘূৰি ফুৰিছিল আৰু সেই কথাটো আহি পোৱাৰ পিছত ছাৰসকলৰ আগত বুজাই দিছিলে আৰু কেতিয়াবা আমিও এই কথাখিনি ছাৰসকলৰ আগত বুজাই দিয়া হৈছিল যে বেয়া কামত নাযায় সি এই ধৰণে অলপ বাহিৰা এটা নিচাত লাগি তেনেকেই ওলাই যায় গতিকে আৰু সেইটোৰ পিছৰ পৰাই সি অনুক্ৰমে স্কুলত জিয়াজ খেলা তাৰপিছত কলেজীয়া জীৱনতো এইবিলাক জিয়াজ খেলিছে কলেজত গতিকে এই ধৰণে তাৰ শিক্ষাখিনি এই ধৰণে অতিবাহিত হৈ গৈছিলে আমি কামৰূপ একাডেমীৰ কথা পাতি আছিলোঁ বিভিন্নজন শিক্ষকে আপোনাৰ সেইখিনি সময়ত আপোনাক পাইছিলে আপোনাৰ মনত আছেনে সেইখিনি সময়ত কিছু মুহূৰ্ত নাই স্কুলত আমাৰ যিখিনি সময় সেইখিনি বহুত ভাল আছিল বিশেষকৈ এটা আছিল কি সেই সময়ত গুৱাহাটীত কটন কলেজিয়েট স্কুল আছিলে আৰু কামৰূপ একাডেমী স্কুল আছিলে কিন্তু আমি প্ৰথমৰ পৰা একাডেমীত পঢ়িছিলোঁ আৰু যিহেতু মোৰ দাদা পঢ়া শুনাত অলপ ভাল আছিলে আৰু পঢ়া শুনাত ভাল থকাৰ পিছতো যিহেতু দাদা কলেজিয়েটত নগৈ একাডেমীত পঢ়িলে সেইকাৰণে শিক্ষকখিনিয়ে আমাৰ গোটেইকেইটাকে আৰু একেবাৰে মোৰ তলৰ ভাইটিটোলৈকে আমাক গোটেইখিনিকে এটা বিশেষ মৰমৰ দৃষ্টিৰে চাইছিল তাৰ মাজতে বহুত ঘটনাও হৈছিলে যেনেকৈ আমাৰ একাডেমী স্কুলত আমাৰ গ'ল্ডেন জুবলি আছিলে আমাক শ্বহীদ বেদী বনাব দিয়া নাছিলে স্কুলত আগদিনাখন গৈ পেলাই তেতিয়াই প্ৰিন্সিপালৰ ৰুমটোমত আমি হুলস্থুল সঁচা কথা ক'ব গ'লে দুই এখন টেবুলো ভাঙি দিছিলোঁ যে কিয় শ্বহীদ বেদী বনাব নিদিব তাৰপিছত ৰাতিৰ ভিতৰতে শ্বহীদ বেদী বনোৱা হৈছিলে একাডেমী স্কুলৰ সোণালী জয়ন্তীত আমি ৰাতিৰ ভিতৰত বনোৱা শ্বহীদ বেদী দি পিছদিনা তাত মাল্য অৰ্পণ হৈছিলে তাৰপিছত এনেকুৱা স্কুলবিলাকত আমাৰ স্কুলখনৰ এনেকুৱা এটা পৰিৱেশ আছিল যে গুৱাহাটীৰ গোটেই ল'ৰাবিলাক একাডেমী স্কুলত পঢ়িছিল গতিকে তাত ইলেকশ্যন মানে মাৰপিট হ'বই বৰ্ডত মাৰা ইটোত মাৰা ৱাল ভাঙা আইনা ভাঙা গ্লাছ ভাঙা একাডেমী স্কুলৰ সেইটো সময়ত অলপ আমাৰ ভাল নামো আছিল স্কুলখন গতিকে সেইটো এটা আমাৰ সেইবিলাক বহুত অভিজ্ঞতা তাৰপিছত বাহিৰত ওলাই আহি আমি একাডেমী ল'ৰাবিলাকে 10টা বজাত আমাৰ স্কুল হয় আমি বঢ়িয়াকৈ এডমিশ্যনত ৰোল কল কৰোঁ কিন্তু ঠিক 9টা বজাত টিচি স্কুল ছোৱালীবিলাক 9টা বজাত যায় আমাৰ স্কুলখন 10:30 হয় 10টা বজাত টিচি স্কুলৰ ছোৱালীবিলাক আমাৰ স্কুলৰ আগেদি পাৰ হৈ যায় আমি ৱালত বহি সিহঁতক জোকোৱা সিহঁতক ঠিকছে জোকোৱা সিহঁতৰ লগত কাজিয়া পেচাল কৰা কোনোবা দুই এজনী ছোৱালীয়ে খেদি আহিলে আমি উল্টাই কাজিয়া কৰা গতিকে একাডেমী স্কুলত কাহিনীৰ কোনো শেষ নাই মই কৈ গৈ থাকিলে 10 ঘণ্টাও শেষ নহ'ব কিন্তু স্কুলখন যিহেতু কেৰেক্টাৰটোৱে আমাৰ উৎপত্তি আছিলে গতিকে সেইটো সময়ত আমি মিলি বহুত উৎপাত কৰিছিলোঁ কোনো হিচাপ নিকাচ নাই আৰু দাদা আপুনি 5-6 এনেকুৱা সময়তে অসম আন্দোলনৰ লগত জড়িত হৈছিল কাৰণ আপুনি খুব সুন্দৰ ভাষণ দিছিল আপুনি নিজে কৈছে কিন্তু সেইখিনি সময়ত 8-9-10 অসম আন্দোলনৰ সেইখিনি আচল সময় আপুনি স্কুলতকৈ বেছি তেনেধৰণৰ কামত লিপ্ত হৈছিলে স্কুলত গৈছিলে স্কুলত নহয় তেতিয়া মই লাহে লাহে মোৰ স্কুলবিলাক এনেকুৱা আছিলে মই ফাৰ্ষ্ট ক্লাছটো কৰি গুচি আহোঁ কাৰণ তেতিয়া হৈছিল কি যেতিয়া মই মেট্ৰিক দিওঁ 85ত মেট্ৰিক দিয়াৰ আগতে 83 চনত হিতেশ্বৰ শইকীয়াৰ চৰকাৰখন হ'ল তাৰমানে তেতিয়া মই ক্লাছ 8ত পঢ়ি আছিলোঁ সেই সময়ত লাহে লাহে 83 চনৰ যেতিয়া গণ্ডগোল হ'ল তেতিয়াতো মই প্ৰায় স্কুলত নাযাওঁৱে কেতিয়াবা মাহৰ মূৰত দুদিন যাওঁ কিন্তু মোৰ নামটো থাকে 83 চনৰ পৰা যেতিয়া 83 চনৰ হিতেশ্বৰ শইকীয়াৰ চৰকাৰখন হৈ গ'ল শেষৰ ফালে আমাৰ ছাত্ৰ সন্থাৰ অফিচত মানুহ অহা বাদ দি দিছিলে তেতিয়া আমাৰ প্ৰাগজ্যোতিষ কলেজত ছাত্ৰ সন্থাৰ অফিচ আছিলে তেতিয়া গোটেই গুৱাহাটীৰ আন্দোলনটো আমি 15-20 জন ল'ৰাই আমি মিলি চলাইছিলোঁ যিটো এতিয়াও আমি অল গুৱাহাটী গ্ৰুপ বুলি কওঁ আমাৰ এটা সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ আমাৰ গ্ৰুপ এটা আছিলে এতিয়াও আমি ইজনে সিজনক লগ পালে অল গুৱাহাটী গ্ৰুপ বুলিয়ে কওঁ গতিকে আমি সেই 20-25 জন ল'ৰাই গুৱাহাটীত গোটেই আন্দোলনটো চলাইছিলোঁ যদি
আজি ধৰক ব্লেক আউট দিলে তেতিয়াহ'লে ফিউজবিলাক আমি গুৱাহাটী ক্লাবৰ পৰা বা ইয়াৰ পৰা খোলা আৰম্ভ কৰোঁ একেবাৰে প্ৰাগজ্যোতিষ কলেজলৈকে ৰাস্তাত যিমান পাৰোঁ আমি তেতিয়া খুলি থৈ গুচি যাওঁ যে ব্লেক আউটটো হ'ব লাগে যদি বন্ধ দিছে আমি কেইটাই বন্ধত ক'ত ক'ত কি কৰিব লাগিব আমি ঠিক কৰিব লাগে গতিকে 83 পৰা 85ৰ সেই সময়টোত চোৱাত পঢ়া শুনাৰ লগত একেবাৰে মোৰ সম্পৰ্কটো নোহোৱা হৈ গ'ল আৰু লাহে লাহে সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ মই জেনেৰেল ছেক্ৰেটাৰী দায়িত্ব ল'বলগীয়া হ'ল আৰু একেবাৰে পঢ়া শুনাৰ লগত এনেকুৱা মোৰ সম্পৰ্কটো নোহোৱা হৈ গ'ল যে যোনদিনাখন মোক বাবাই সাধাৰণ অংক এটাও কৰিব দিলে মই কৰিব নোৱাৰিলোঁ আৰু সেইটো কাৰণে মই মাৰটো খাবলগীয়া হ'ল যদি 83 পৰা 85লৈকে তাৰমানে 8, 9, 10 মোটামুটি পঢ়া শুনাৰ লগত আমাৰ সম্পৰ্কবিলাক নোহোৱা হৈ গৈছিলে আৰু তেনেকৈ থাকিলে হয়তো মই মেট্ৰিকত 3rd ডিভিজনেই পালোঁহেঁতেন কিন্তু দেউতাই ধৰি আনি এদিন যিটো দিলে মোক ট্ৰিটমেণ্ট তেতিয়া মই আৰু এমাহ ভাল কৰি পঢ়িব পাৰিলোঁ আৰু এমাহো নহয় 2 মাহ মই ভাল কৰি পঢ়িলোঁ তেতিয়া এটা ৰিজাল্ট এটা হ'ল তাৰপিছত আকৌ কিন্তু যেতিয়া মই 85ত মেট্ৰিক পাছ কৰি কলেজলৈকে যাওঁ তেতিয়া অসম আন্দোলন সমাপ্ত হ'ল তাৰপিছত AGP ইলেকশ্যনৰ কাৰণে লাগিলোঁ তিয়কত ললিত ৰাজখোৱাৰ কাৰণে গৈ তাতে মই বহি ল'লোঁগৈ আজিও ৰেণুপমা ৰাজখোৱাই সুধিলে এতিয়াও আমাৰ মনত আছে তিয়কত আমি গাড়ী লৈ ঘূৰি তিয়কত ইলেকশ্যন চেছ কৰি আকৌ জালুকবাৰীত আহিলোঁ তাতে ইলেকশ্যন লাগিবৰ কাৰণে তেতিয়া সেই সময়ত আৰু অসম আন্দোলনৰ শপত গ্ৰহণ মন্ত্ৰীসভা গঠন সকলো মন্ত্ৰীৰ ঘৰে ঘৰে তেতিয়া কাম বন নাছিল সৰু ল'ৰা গতিকে 85ৰ পৰা লাহে লাহে কেৰেক্টাৰটো চেঞ্জ হৈ গ'ল 86ত AGPৰ লগত আমাৰ সংঘাত আৰম্ভ হ'ল গতিকে কটনৰ পৰা আকৌ আমি তেতিয়া মই অল গুৱাহাটী ষ্টুডেণ্টছ ইউনিয়নৰ জেনেৰেল ছেক্ৰেটাৰী লাহে লাহে AGPৰ লগত আমাৰ সংঘাতবিলাক বাঢ়ি গৈ থাকিলে গতিকে এটা বিৰামহীন জীৱন মানে ক'তো কোনো দিনে এটা এনেকুৱা নাই যে ঘটনা নহয় গতিকে মই যেতিয়া কেতিয়াবা লিখিব যাম কোনটো দিনাৰ কি লিখিম মই নিজেও ধৰিব নোৱাৰিম মই পেপাৰবিলাক চাই মনত পেলাব লাগিব ঘটনাবিলাক 8, 9, 10টো মোৰ ঘৰত অহা মনতে নাই কেতিয়াবা ঘৰত আহিলেও ৰাতি 12টাত আহোঁ মায়ে ভাতটো থৈ দিয়ে খাওঁ আৰু ৰাতিপুৱা বাবা শুই উঠাৰ আগতে ওলাই গুচি যাওঁ গতিকে তেনেকৈ আমি চলি আছিলোঁ সেইখিনি সময়ত যিহেতু আপুনি পূৰা ব্যস্ত হৈ আছিলে যিহেতু এইখিনি সময়ত পৰীক্ষাও আছিলে আৰু আপোনাক সেই মুহূৰ্তত দেউতাই পিটন নিদিলে আপুনি সঁচাই নহ'লহেঁতেন কিন্তু তাৰ আগতে যিহেতু আপুনি পৰীক্ষাবিলাকো এটেম্প কৰিছে এজন ল'ৰাৰ যদি প্ৰিপেৰেশ্যন কম হয় সাধাৰণতে কি হয় পৰীক্ষা হলত মই এনেধৰণেও যদি কওঁ যে নকলৰ সহায় লয় মানে বহুতে কয় পুৰীয়া হিমন্ত দা আপোনাৰ জীৱনত তেনেকুৱা কিবা এটা হৈছিল এই ঘটনা নাছিলে কাৰণ ভগৱানৰ আশীৰ্বাদত আমাৰ একাডেমি স্কুলত মই কাৰোৰ পৰা চোৱা মানুহ তাত নাছিলে মোৰ লগত 8, 9লৈকেতো তেনেকৈ চোৱা ল'ৰাই নাছিলে চবেই পাৰিলে মোৰ বহীখনতে চাব মোৰ কথাটো যে পৰীক্ষাৰ আগদিনাখন ৰাতি আহি পঢ়োঁ সেইখিনি মিলি যায় আৰু হায়াৰ ছেকেণ্ডেৰী ডিগ্ৰী তেনেকৈ দিছোঁ 2 দিন 3 দিন আগত পঢ়ি ৰাতি হোষ্টেলৰ পৰা ৰেল ষ্টেচনলৈ যোৱা চাহ খোৱা গোটেই মোৰ জীৱনৰ গোটেই যৌৱন গোটেই জীৱনৰ কাম কৰাৰ পবিত্ৰী বা যিখিনি আজিও বন্ধু বান্ধৱ আছে গোটেইখিনি কটন কলেজৰে যিহেতু কটনত মই হোষ্টেলত আছিলোঁ আৰু সেইকাৰণে যিখিনি আজি বেয়াখিনি মই কটনক নকওঁ কিন্তু যিখিনি ক'ৰবাত যদি কিবা ভাল কাম কৰিছোঁ সেইখিনি বা কৰিব চেষ্টা কৰিছোঁ বা জীৱনত যদি কিবা এটা ভাল জানিছোঁ বা শিকিছোঁ বা বুজিছোঁ সেই গোটেইখিনি কটনৰ পৰাই গতিকে মই আজিও যেতিয়া যিকোনো আকৌ মই আহিছোঁ যেতিয়া ঘূৰি আহি মই ক'ৰবাৰ স্কুলত কলেজত বা ইলেকশ্যনতো যেতিয়া মই নমিনেশ্যন দিব যাওঁ প্ৰথমতে মই লতাশিলৰ গণেশ মন্দিৰটোত সেৱা কৰোঁ তাৰপিছত কটন কলেজত মই সেৱা কৰোঁ তাৰপিছতে মই আগবাঢ়ি যাওঁ গতিকে মই ভাবোঁ যে মোৰ জীৱনৰ আটাইতকৈ যিখিনি ভাল সময় বেষ্ট অফ টাইম সেইখিনি কটনৰ বুকুতে আছে আপোনাৰ হোষ্টেলৰ সেই ৰুমটোলৈ মনত আছে নাই মাজে মাজে গৈ চাই আহোঁ সেইটো এটা বিশেষ ৰুম আছিলে সেইটো এটাই বিশেষ ৰুম সেই ৰুম নাছিলে মোৰ কাৰণে ছাৰহঁতে ৰুমটো বনাই দিছিলে কাৰণ মোৰ লগত যোন ৰুমমেট থাকে সি প্ৰথম কেইদিন মোৰ লগত থাকোঁ বুলি ভালকৈ থাকে তাৰপিছত মোৰ ৰুমত 40, 50, 30 জন 20 জন ল'ৰা আহি যায় বেলেগ হোষ্টেলৰ পৰা লাহে লাহে ল'ৰা 3জনে পঢ়িব নোৱাৰা হয় গতিকে নিউ হোষ্টেলত মই কোনটো ৰুমত থাকিম সেইটো লৈ ছুপাৰিণ্টেণ্ডেণ্টৰ মোৰ গৰম হৈ থাকে লাষ্টত এদিন মই দেখিলোঁ চবেই মুখখন কলা কৰি থাকে কাৰণ ল'ৰাকেইটাইতো পঢ়িব লাগে ৰুমমেট কেইটাই
কিন্তু বাকী ল'ৰাবিলাকে বুজি নাপায়, আহি যায়। ছাত্ৰ সন্থা ল'ৰাবিলাকো আহি যায়, কলেজৰ ল'ৰাবিলাকো আহি যায়, হোষ্টেলৰ ল'ৰাবিলাকো আহি যায়, লোকেল ল'ৰাবিলাকো আহি যায়। সেইকাৰণে সেইটো এটা বন্ধ ৰুম টাইপ আছিলে। সেইটো এদিন মই নিজে অলপ চাফ চুফ কৰি লৈ সেইটো ৰুমত মই থাকোঁ, কাকো ডিষ্টাৰ্ব নহয়, অলপ ৰুমটো অকলা টাইপ আছিলে, ছিংগল একমডেশ্যন টাইপ হৈ গ'ল মোৰ তাতে। গতিকে আমাৰ কটনৰ হোষ্টেলত এটা ৰুমত 4টাকৈ ল'ৰা থাকে। বাই ডিফল্ট মই ছিংগল ৰুম পাই গ'লোঁ আৰু মই তেনেকৈ থাকি গ'লোঁ। খালি ৰুমটোত বহুত গৰম আছিলে, কেতিয়াবা শুব নোৱাৰা হৈ যায়। আপোনাৰ বহু বন্ধু আছে, এতিয়াও তেওঁলোকে বহু স্মৃতি আছে। আমি তেনেধৰণে আমি বিচাৰিছিলোঁ যে আপোনাৰ কটনৰ সেই বিশেষ ৰুমটোৰ কিছু বিশেষ স্মৃতি আমি কেনেকৈ দৰ্শকৰ সন্মুখত আনিম। আৰু আমি বিচাৰি এনে এজন বন্ধু পালোঁ, যিজন বন্ধুৱে খুব সুন্দৰ কিছু স্মৃতি আমাৰ দৰ্শকসকলক জনালে। মই দৰ্শকসকলক জনাব বিচাৰিছোঁ, সেই সময়ত হিমন্ত দা তেওঁৰ বন্ধুৱে সেই হোষ্টেলৰ ৰুমটোত কি পৰিকল্পনা কৰিছিল, তেওঁলোকে ৰাতি ৰেল ষ্টেচনত গৈ কি আলোচনা কৰিছিল, কি হৈছিলে। স্বাভাৱিকতে আমাৰ ৰুমটো আছিল সেই সময়ৰ কটন কলেজৰ সকলো ষ্টুডেণ্ট এক্টিভিটিজৰে অভিকেন্দ্ৰ। মানে ছাত্ৰ ৰাজনীতিৰ পৰা আৰম্ভ কৰি কলেজীয়া প্ৰেমলৈকে এজন সফল ডেকাৰ জীৱনত যৌৱনৰ উচ্ছলতাৰ ঢৌ খেলাব পৰা প্ৰায় প্ৰতিটো কথাই আমাৰ এই ৰুমটোৰ লগত সংপৃক্ত হৈ আছিল। ৰাতিৰ আড্ডাবোৰত আৰম্ভ হৈছিল বহুত সুন্দৰ আৰম্ভণি। মানে কটন কলেজৰ উন্নতিৰ কাৰণে কি কৰিব পাৰি তাৰ পৰা আৰম্ভ কৰি ডেকা জীৱনৰ, যেনেকৈ তুমি কৈছা, ডেকা জীৱনত ঢৌ খেলোৱা প্ৰত্যেকটো কথাই তাত হৈছিল, আমাৰ লগৰখিনিৰ মাজত হৈছিল। তাত তেওঁৰ ভৱিষ্যত ৰাজনীতিৰ তেওঁ সপোন দেখিছিল আৰু তেওঁ মনত যিবিলাক আইডিয়া আহিছিল তেওঁ পাছত সেইবিলাক ৰূপায়ণ কৰিছিল। মানে আটাইতকৈ ডাঙৰ কথাটো হ'ল কি যে তেওঁ যিটো সময়ত ছাত্ৰ ৰাজনীতি আৰম্ভ কৰিছিল তেতিয়াৰ পৰাই তেওঁ কৰ্ম সংস্কৃতিৰ ওপৰত জোৰ দি আহিছিল আৰু নিজেও কাম কৰিহে তেওঁ ছাত্ৰ ৰাজনীতি কৰিছিল। এই যদি তেওঁ ৰাতি কেতিয়াবা কয় যে নহয় মই আমাৰ পানীৰ সমস্যাটো সমাধান কৰিম, তেতিয়াহ'লে তেওঁ হোষ্টেলখিনিৰ পানীৰ সমস্যাটোৰ লগতে কলেজৰ খোৱা পানীৰ সমস্যাটো, ৱাটাৰ কুলাৰ বহোৱা, টয়লেট কমপ্লেক্স কৰা, হোষ্টেলৰ বাথৰুম কমপ্লেক্স কৰা, হোষ্টেলত থকা ল'ৰাবিলাকে জানে যে আমাৰ তাত এটা সময়ত কি অৱস্থা আছিল, সেই গোটেইখিনিৰ পৰা আৰম্ভ কৰি পাছলৈ তেওঁ আনকি কটন কলেজক চেণ্টাৰ অফ এক্সেলেঞ্চ হিচাপেও গঢ়ি তুলিলে। সেই গোটেইখিনিত হয় অথৰিটিৰ এটা ৰোল আছিল, কিন্তু এই গোটেই ইনিচিয়েটিভ আৰু কামখিনি কৰা আৰু কামখিনি সম্পূৰ্ণ কৰা এই গোটেইখিনি কাম কৰিছিল কিন্তু তেওঁ। ৰেল ষ্টেচনৰ আড্ডা নহয়, কি হয় আচলতে আমি বিভিন্ন আমাৰ এক্টিভিটিছ থাকে, এক্টিভিটিছ থকাৰ কাৰণে কি হয় আমাৰ যিটো মানে কয় যে ৰেগুলাৰলি পঢ়া শুনা কৰা, সেই ডেইলি পুৱা গধূলি পঢ়া শুনা কৰা ধৰণৰ কথা এটা খুব নাছিল। আৰু যেতিয়া পৰীক্ষা ওচৰ চাপি আহে সেইটো সময়ত আমাৰ পঢ়া শুনাবিলাক বাঢ়ি যায়। তেওঁ নিজেও ইনফেক্ট গোটেই ৰাতি পঢ়ি দিছিল যেতিয়া পৰীক্ষা ওচৰ চাপি আহে। মানে ৰাতি ভাত খোৱাৰ পাছত পঢ়া আৰম্ভ কৰি ৰাতিপুৱা চাহকাপ খাইহে শুই দিয়ে। গতিকে এই সময়খিনি যেতিয়া পঢ়িব লগা হয় তেতিয়া সাধাৰণতে 1-1:30মান বজাত, যিহেতু ৰেল ষ্টেচনটো আমাৰ ওচৰতে আৰু একমাত্ৰ তাতেই মানে চাহৰ দোকান খোলা থাকে, এপাক গৈ পেলাই মানে চাহ খাই অহা যায়। তেওঁৰ মাজত আচলতে গুণ বহুত আছে। এটা হ'ল যদি বন্ধু বুলি আৰম্ভ কৰা যায়, বন্ধুত্ব কেনেকৈ পালন কৰিব লাগে তেওঁ খুব ভালদৰে জানে। আৰু লগতে যিটো কষ্ট কৰিব পৰা ক্ষমতা, সাংঘাতিক কষ্ট কৰিব পাৰে, সেই সময়ৰ পৰাই কষ্ট কৰিব পাৰে। যদি কেতিয়াবা কিবা আনকি অফিচৰ কামত ওলাই গৈছে, কলেজৰে ফাণ্ড আনিব লাগে, এনেকুৱা কথাত যদি ওলাই গৈছে অকলে গৈ যদি ৰাতি গোটেই শেষ কৰিও ঘূৰি আহিছে, কেতিয়াবা এনেকুৱা হৈছে দিনটো একো নোখোৱাকৈ থাকি তেতিয়াৰ দিনতো ঘূৰি আহে ৰাতি 12:30-1টাত আপুনি কোৱাৰ নিচিনাকৈ ৰেল ষ্টেচনত গৈ। এদিন মোৰ মনত আছে চব দোকান বন্ধ হৈ গ'ল। দূৰত এখন ফুটপাথৰ ওপৰত এটা ষ্ট'ভ জ্বলোৱা এখন মানুহটো শুবলৈ লৈছে, তাক কৈছে যে এখন ৰুটি বনাই দে খাওঁ। সেই এখন ৰুটি খায়ো তেতিয়াৰ পৰা তেওঁ কাম কৰিব পাৰে। আৰু মই কৈছোঁ পঢ়াৰ ক্ষেত্ৰত তেনেকৈ গোটেই ৰাতি নোখোৱাকৈ থাকি পঢ়িব পাৰে। আৰু কিবা এটা বিষয় যদি তেওঁ আগ্ৰহী হ'ল, তেওঁ যদি ইণ্টাৰেষ্টেড হ'ল, সেই বিষয়টো আঁতি গুৰি মাৰি খৰচি মাৰি বুজি পেলায়। সেইকাৰণে তেওঁ সেই যে যিকোনো বিষয়ত চাব, তেওঁ যেতিয়া এটা ইণ্টাৰেষ্ট লয় সেই কামটো খুব সোনকালে হয়। তেওঁ এই যিখিনি তেওঁৰ গুণ, এই গুণখিনিয়ে মোক সদায় আকৰ্ষিত কৰে। আমি আশা কৰিছোঁ দৰ্শকসকল বহু নজনা কথা এই কথাৰ মাজেৰে আপুনি গম পালে। সিমানতে সেইখিনি সময়ত কটনলৈ বহু দুখীয়া ল'ৰা ছোৱালী যেতিয়া পঢ়িব আহিছিলে, পঢ়িবলৈ অসুবিধা আছিলে, তেওঁলোকৰ পইচা পাতিৰ অভাৱ,
সেইখিনি সময়ত তেওঁলোকক আপুনি বহু সহায় কৰিছিল আৰু কিজানি তেনে বহু ল'ৰা ছোৱালীয়ে আজি ভাল ভাল আসনত চাকৰি কৰি আছে ঠিক মই তেনেকৈ কোৱাটো ভুল হ'ব কিন্তু কাৰণ কাৰোবাক সহায় কৰাটো বা কাৰোবাক সহায় নকৰাটো সেইটো কথা নহয় কিন্তু কটনৰ স্মৃতিবিলাক এনেকুৱা যে সেইটো সময়ত কাৰোবাৰ হয়তো বেমাৰ হৈছে একেলগে আমি সময় পাৰ কৰিছোঁ বা মোৰ ইলেকশ্যন আহে প্ৰত্যেক বছৰতে ইলেকশ্যন আহে পঢ়া শুনা বাদ দি ল'ৰাবিলাকে ইলেকশ্যনত লাগি যায় আৰু কেতিয়াবা নিজৰ হোষ্টেলত আহি পেলাই ৰাতি দেৰি হয় কোনোবা আন এটা হোষ্টেলতে মোৰ প্ৰত্যেকটো হোষ্টেলতে 5টা 10টা মোৰ আটাইতকৈ ক্ল'জেষ্ট ল'ৰাবিলাক থাকে কাৰোবাৰ ৰুমতে একেলগে শুই দিওঁ গতিকে এটা কটনৰ আমাৰ কেম্পাছটোত মই গেটৰ ইফালৰ পৰা ওলাই যাওঁ সিফাললৈকে ওলাই যাওঁ কেতিয়াবা 3 দিন তেনেকৈ হৈ যায় আজি কসমত থাকিলোঁ কালি নিউ হোষ্টেলত থাকিলোঁ পৰহি ডিএছ হোষ্টেলত থাকিলোঁ আগবাঢ়ি গৈ এদিন CM হোষ্টেলত থাকিলোঁ ছেকেণ্ড মেচ থাৰ্ড মেচ কেতিয়াবা মই সেইটো ৰাউণ্ড মাৰি 7 দিনৰ মূৰতহে মোৰ ৰুমটোত আহি পাওঁ চবৰ ৰুমত থাকি গতিকে কটনৰ সেই গোটেই জেগাখিনি এটা সময়ত এনেকুৱা হৈ গ'ল 85 86লৈকে ঠিক আছিলে তেতিয়া মই হোষ্টেলত নাছিলোঁ আৰু কম থাকোঁ তেতিয়া ইমান নাছিলে কিন্তু 87ৰ পৰা 90লৈকে কটনৰ গোটেই জেগাখিনিত এক প্ৰকাৰ ক'ব গ'লে খালি আমাৰে কব্জা হৈ গৈছিলে আৰু আমাৰে ল'ৰা চব ফালে চব আমাৰে ল'ৰা মিনছ চব নিজৰ ফেমিলি টাইপ নিজৰ ঘৰ টাইপ কোনোবা লোকেল ল'ৰাও যদি ক'ৰবাত বহি আছে তাতো ঠিক ঠাক প্ৰত্যেকটো কেমেষ্ট্ৰিৰো কমন ৰুমত ছাৰহঁতৰ আমি তাত গ'লোঁ ঘৰুৱা টাইপ পলিটিকেল ছায়েন্সত গ'লোঁ তাতে একে ইকনমিক্সতো একে প্ৰত্যেক ডিপাৰ্টমেণ্টত যিমান ছাৰবিলাক আছিলে প্ৰত্যেকটো ডিপাৰ্টমেণ্টতে 2-3জন মোৰ লগত ঘনিষ্ঠ ছাৰ আছিলে গতিকে য'তে যাওঁ কমন ৰুমতে বহু ছাৰহঁতৰ লগতো কথা পাতোঁ আকৌ ল'ৰাসকলৰ লগতো কথা পাতোঁ কটনৰ প্ৰিন্সিপালৰ দুৱাৰমুখত মই ৰখিয়ে থাকোঁ কাৰোবাৰ এডমিশ্যনৰ দিগদাৰ হৈছে তাক এডমিশ্যন কৰি দিয়ে কাৰোবাক ছাবজেক্ট চেঞ্জ কৰিবলগীয়া হৈছে ছাবজেক্ট চেঞ্জ কৰি দিয়ক গতিকে কটনৰ অফিচ ৰুমটোতো বহি থাকোঁ তেতিয়াও ক্লাছ নকৰিছিলোঁ কিন্তু 3 বছৰ অকল এইটোকে কৰি থাকিলোঁ আপোনাৰ বিষয়ে আপোনাৰ শিক্ষাগুৰু এজনে আমাক কিছু কথা কৈছে আৰু তেওঁ যিখিনি সময়ত আমি সুধিছিলোঁ তেওঁ আৱেগিক হৈ পৰিছিলে আৰু তেওঁ কৈছিলে যে তেওঁ তেতিয়াই আপোনাৰ চকুত পৰিছিল যে আপুনি কেৱল ৰাইজৰ বাবে আমি দৰ্শকসকলক জনাব বিচাৰিছোঁ হিমন্ত দাৰ শিক্ষাগুৰুৱে হিমন্ত দাৰ বিষয়ে কি কৈছিলে কটন কলেজত হিমন্ত এই কথা আহিলেই মোৰ মনত পৰে হিমন্ত আচলতে তাত বেলেগৰ কাৰণেহে জীয়াই আছিল সি প্ৰত্যেকটো কামতে কেৱল বেলেগৰ সমস্যা সমাধানত বেলেগক কেনেকৈ সহায় কৰোঁ এই যিবিলাক বিশেষকৈ গাঁও অঞ্চলৰ পৰা দুৰ্বল ল'ৰা ছোৱালী আহিছিল অৰ্থনৈতিকভাৱে দুৰ্বল তেওঁলোকক কিতাপ পত্ৰ যোগাৰ কৰাৰ পৰা সেই সকলোবোৰ কামত তেওঁ ব্যস্ত থাকিছিল সেইকাৰণে আমি শিক্ষকবিলাকে তাক কৈছিলোঁ যে অলপ পঢ়াৰ সময় উলিয়াব লাগিব আৰু সেই পঢ়াৰ সময়খিনি অতি সীমিত আছিল তাৰ পঢ়াটো একেবাৰে কম আছিল কিন্তু এই সকলোৰে কাম কৰি মই দেখিছোঁ এটা মানে বেলেগ তৃপ্তি পাইছিল আৰু যিটো তাৰ প্ৰতিটো কামতে আমি তাৰ স্পষ্ট ইংগিত দেখিছোঁ আৰু এটা কথা মই মন কৰোঁ যে ই যেতিয়া জেনেৰেল ছেক্ৰেটাৰী হ'ল তেতিয়া কটন কলেজৰ ছাত্ৰ কল্যাণ নিধি বুলি এটা আৰম্ভ কৰিলে সেই পুঁজিৰ পৰা অৰ্থনৈতিকভাৱে দুৰ্বল ল'ৰা ছোৱালীক বহুত সহায় কৰিলে আৰু সেইখিনি সময়ত অকল হিমন্ত বুলিয়ে নহয় তেওঁলোকৰ লগৰ যিটো গ্ৰুপ আছিল ননীগোপাল মহন্ত পাণ্ডু কলেজৰ নৱজ্যোতি বৰা JB কলেজৰ এতিয়া সুভাশিষ শৰ্মা এইবিলাক এই সকলোবিলাকেই এতিয়া চবেই নিজৰ নিজৰ ক্ষেত্ৰত তেওঁলোকে উৎকৰ্ষ সাধন কৰিছে সকলো এই ক্লাছটো খুব ভাল ক্লাছ আছিল আৰু সেই ক্লাছটোৰ কথা মই এতিয়াও ভাল লাগে মনত পৰি তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক চন্দন শৰ্মা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক এই সকলোবিলাক এতিয়া শিক্ষাৰ লাইনত অগ্ৰণী ব্যক্তি সকলোৱে আৰু সেইকাৰণে মই দেখিছোঁ সেই ক্লাছটো মোৰ এতিয়াও চকুৰ আগত ভাহি থাকে মই যেতিয়া পঢ়াইছিলোঁ মানে মই সেই ক্লাছটো সঁচাই খুব মৰমৰ আৰু তেওঁলোকে যেন আমাৰ কথাতেই এটা বিৰাট এটা সাৰগৰ্ভ বিচাৰি পাইছিল সেইটোত আমিও খুব আনন্দিত হৈছিলোঁ কটন কলেজত আপুনি যেতিয়া GS আছিলে আপুনি কাৰোবাক ৰেগিং কৰিছিলে ষ্টেজত আৰু সেই ৰেগিঙৰ পিছত আচলতে আপোনাৰ প্ৰেমতে পৰিছিলে তেখেত কিন্তু ৰেগিঙৰ ষ্টাইলো বেলেগ আছিলে আপোনাৰ প্ৰথম প্ৰেম কেনেকৈ হৈছিলে আমি দৰ্শকসকলক অকণমান জনাব বিচাৰিছোঁ তাৰপিছত আৰু বহু কথা আছে আমি কম দৰ্শকসকলক কিন্তু আপোনাৰ মুখত জানিব বিচাৰিছোঁ
এতিয়া মনত আছেনে মনত আপুনি ইমান ব্যস্ত কিন্তু আপোনাৰ প্ৰথম প্ৰেম কেনেকৈ মোৰ প্ৰথম কেনেকৈ মোৰ মনত নাই কিন্তু সেইখিনি সময়তে ডেফিনেটলি কলেজত থাকিলে মানুহৰ সম্পৰ্ক হয়েই বা এটা আছিলে যে প্ৰবেবলি 87-88ত ৰিণিকীৰ লগত মোৰ চিনাকি তাৰপিছত গৈ 91ত বিয়া আৰু আজি 2016 কিন্তু যেনেকৈ আছে ভগৱানে তেনেকেই ৰাখিছে কোনো বিশেষ সমস্যা নোহোৱাকৈ ভাল এটা যি ধৰণে একো ভগৱানৰ আশীৰ্বাদত ঠিক ঠাক চব চলি আছে সেইটোৱে ভাল হিমন্ত দা আপুনি শৈশৱৰ প্ৰত্যেকটো কথাই আপোনাৰ স্পষ্ট মনত আছে আপুনি প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ ইমান ধুনীয়াকৈ দিছে আমি সেইকাৰণে জানিব বিচাৰিছোঁ যে মানুহৰ জীৱনৰ প্ৰেমটোতো মানুহে কেতিয়াও পাহৰিব নোৱাৰে আপুনি সকলোৰে কাৰণে সকলো কৰিছে ইয়াত এই গোটেই জেগাখিনিত আপুনি ৰিণিকী বাইদেউক মনত লগ পোৱাৰ দিনটো আপোনাৰ মনত নাই নে আজি ফাৰ্ষ্ট ডেট খুব সম্ভৱ এডমিশ্যনৰ দিনাখনে প্ৰথম এডমিশ্যন ল'ব আহোঁতে আমি যেতিয়া এডমিশ্যন ল'ব ছোৱালীবিলাক আহে ল'ৰাবিলাক আহে বিশেষকৈ স্পৰ্টছ কোটা কালচাৰেল কোটাত কোনোবাই এডমিশ্যন ল'লে সেইকেইটা এডমিশ্যনৰ দায়িত্ব মোৰ ওপৰতে থাকে গতিকে প্ৰশ্ন সোধা যায় অলপ জেৰাও কৰা যায় মানুহক যে কিয় পাব লাগে কি আছে কি খেলিছিলা গতিকে তেনেকৈ আচলতে কি হয় মোৰ জীৱনটো এনেকুৱা বস্তুবিলাক কোনো চেপ্টাৰাইজেশ্যন কৰিব খুব দিগদাৰ গতিকে মোৰ জীৱনটোত কোনো এটা এনেকুৱা কাম মই আজিৰ দিনটোত কৰোঁ বা আজিৰ বছৰটোত কৰোঁ তেনেকুৱা নাই একেদিনে মই হয়তো 30টামান কাম একেলগে কৰি আছোঁ কিন্তু এটা কথাই যে ভগৱানে ভাল কৰি ৰাখিছে ফেমিলি এটা ল'ৰা এটা ছোৱালী ৰিণিকীয়ে ভাল কৰি চাই ল'ৰা ছোৱালী দুটাক সেইটোৱে ডাঙৰ কথা তেওঁ কিন্তু সকলো মনত আছে তেওঁ ক'ত প্ৰথম লগ পাইছিলে কেনেকৈ প্ৰপ'জ কৰিছিলে প্ৰথম আপুনি তেওঁক কি উপহাৰ দিছিলে তেওঁ কিন্তু এটা বস্তু মনত আছে আৰু দৰ্শকসকল আমি এই সকলোখিনি ভাল কৰি ৰাখিও থয় কেতিয়াবা মই চালে দেখাও পাওঁ কিন্তু মই ৰাখি থোৱা নাই খালি দুখটো এইটোৱে যে মোৰ হাতত একো নাই মোক দিয়াবিলাক কিন্তু মই দিয়াবিলাক ডেফিনেটলি তাই তাত আছে আমি দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ আমি সুধিছিলোঁ তেখেতক কিছু কথা তেওঁ কি কয় আহক আমি চাই লওঁ হিমন্তক মই যেতিয়া 89ত প্ৰথম কলেজ গৈছোঁ তেতিয়া GS আছিলে আৰু মই ছেইণ্ট মেৰিজ কনভেণ্টত পঢ়া আছিলোঁ তেতিয়া এডমিশ্যনৰ সময়খিনিত তেতিয়া বহুত কটনত হুলস্থুল লাগি আছিলে পাম নাপাম চিট কি হয় কি নহয় তেতিয়া কোনোবাই ক'লে যে এনেকৈ GS হিমন্ত বিশ্ব শৰ্মা তেতিয়াই সেনেকেই গৈ যোৱাটোৱেই তাৰমানে তেতিয়া প্ৰথম চাব গৈছিলোঁ আৰু কোন যি হিমন্ত বিশ্ব শৰ্মা তাৰপাছত চবে কয় বলচোন বল চাওঁ GSটো ইমান দেখিবলৈ কিউট তেতিয়া আমি সেই পিছে পিছে গৈ চাওঁ GSকে চাবলৈ যাওঁ তেতিয়া প্ৰথম হায়াৰ ছেকেণ্ডেৰী কটনত আহিছোঁ এটা নতুন দেৰ ৱাজ এ ভেৰি ডিফাৰেণ্ট ফিলিং তাৰপাছত GSক বলচোন চাওঁ কিউট কওঁতে খেদি ফুৰোঁ আহিলে দেখাও নাপাওঁ পটককৈ পাৰ হৈ যায় তাৰপিছত যেতিয়া যিটো আমাৰ এটা কটনত যিটো এটা কালচাৰ এটা আছে আমাৰ যিটো ষ্টেজ ৰেগিং যিটো ফাইনেল এদিনাখন কৰে সেইদিনাখন এনেকৈ চব ষ্টুডেণ্ট আহি আছে গোটেই ষ্টুডেণ্ট বডি বহি আছিলে হঠাৎ ছেকেণ্ডত দেখোন ৰিণিকী ভূঞা শৰ্মা বুলি কয় মাতি লৈ গ'ল ষ্টেজৰ ওপৰলৈকে আৰু সেইখিনি সময়ত মই টেনিছ খেলা আছিলোঁ আই ৱাজ এ নেশ্যনেল প্লেয়াৰ তাৰপিছত মোক ক'লে আহাচোন তুমিতো টেনিছ খেলা তাৰপিছত তুমি টেনিছ কেইটামান শ্বট মাৰি দেখুৱাচোন মই বোলো দাদা কেনেকৈ কৰিম কৈছে নহয় তুমি যেনেকৈ খেলা কোৰ্টত মাৰে তাৰপিছত এটাক নেট বনালে মই টেনিছৰ ছাৰ্ভিচ মাৰিলোঁ তাৰপিছত সেনেকেই লাইফ গট ষ্টাৰ্টেড তাৰপিছত গতানুগতিকভাৱে আৰু সেনেকৈ মানে এতিয়া প্ৰপ'জ কোনে কৰিলোঁ হেৰিটো মানে ইট ৱাজ এ মিউচুৱেল লাইকিং তাৰপিছত আজিলৈকে বিশ্বাস কৰা মানে মানুহে মিছা কথা বুলি ক'ব আমাৰ এফেয়াৰ ষ্টাৰ্ট হৈ গ'ল কিন্তু আই লাভ ইউ বুলি আগতে নহ'ল উই নেভাৰ ছেড আই লাভ ইউ ইন ফ্ৰণ্ট কিন্তু এফেয়াৰটো ষ্টাৰ্ট হৈ যোৱাৰ পিছত উই ৱেৰ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড কিন্তু কেতিয়াও আই লাভ ইউ যিটো ফৰ্মেল আমাৰ হেৰি আছিলে কেতিয়াও সেইটো দি ষ্টাৰ্ট হোৱা নাই ফাৰ্ষ্ট গিফ্টটো সি সুধিবও নাজানে ভালকৈ কি লাগিব ভেৰি ডিফাৰেণ্ট টাইপ অফ মানে সদায় সেই সৰুৰ পৰা সি যিহেতু 10 বছৰ বয়সৰ পৰা সদায় পলিটিকেল হেৰিৰ লগতে আছে মই সদায় কওঁ আমি সেই লাভ কৰি মানে যেতিয়া ৱেন উই গ' আউট ফৰ আ ডেটিং ইট ৱাজ এ কমিউনিটি ডেটিং এগালমান ল'ৰাও লগতে লৈ যায় লাজেই কৰে নে কি কৰে মই নাজানিছিলোঁ তেতিয়া মই কৈছোঁ ইমানটো আমি কি এনেকেই সদায় কৈছে নহয় না হ'ম কথা পাতিম কিবা পাতিম কিন্তু বাট সদায় এটা গ্ৰুপ এটা আছিলে তাৰপিছত সিও সেই একেলগে 3-4টামান লৈ আহে
মোৰ 2-3টা তাৰপিছত আকৌ এখন ৰেষ্টুৰেণ্টতে আকৌ 2টা ছাইডত যাওঁ বাকীখিনি ৰখি থাকে তাৰপিছত আকৌ ওলাই আহোঁ আকৌ সেনেকৈ আহি আছোঁ তেওঁ আপোনাক আৰু এষাৰ কথা ক'ব বিচাৰিছে ঘৰত থাকিলে এই কথাষাৰ তেওঁ কোৱা নহয় সেইকাৰণে আজি ৰাজহুৱাভাৱে তেওঁ এষাৰ কথা ক'ব আমি দৰ্শকসকলকো দেখুৱাব বিচাৰিছোঁ আপুনিও শুনক এটা মই আজিলৈকে মোক যেতিয়া মানুহে সোধে হিমন্তক তুমি লগ পোৱা জানো মই মুখেদি কেতিয়াও নামাতোঁ কাৰণ কি হয় হি ইজ আ ভেৰি গুড হাজবেণ্ড এজ ৱেল এজ আ গুড ফাদাৰ মানে কি হয় মানুহে ভাবে কি 24 ঘণ্টা কিন্তু এটা পাকত কিবাকে হ'লেও আহি ঘৰলৈকে আহি অলপ সময় কিন্তু দি থৈ যায় দেই সেইখিনি মানে আজিলৈকে মোৰ কমপ্লেইন টাচুট এতিয়ালৈকে হোৱা নাই সব ভৱিষ্যতেও নহয় বুলি আশা কৰি আছোঁ আৰু চাওঁ কিমানটো ভগৱানে টানে আৰু কৰি মই ক'ব নোৱাৰোঁ কেতিয়াও মিনিষ্টাৰ বুলি ঘৰত আমাৰ ৰিলেশ্যনটো কেতিয়াও হেৰিটো আৰু আজিলৈকে সেইটো সিও মেইনটেইন কৰি আছে আৰু সেইটো যাতে মেইনটেইন হৈ থাকে সেইটোৱে আৰু ফেমিলি ইজ ফেমিলি বাকী যিটো সদায় আৰু মই মানে অকণমানো পাৰ্টিকুলাৰ যে ফেমিলি লাইফটো অকণমান সময়ে দিয়ক কিন্তু ফুল ফ্লেজেডলি থাকিলে সেইটোৱে আৰু সি কৰিও আছে কিন্তু দেই বেচেৰা চেষ্টা কৰে আমি আশা কৰিছোঁ দৰ্শকসকল ইমান সুন্দৰ কিছু কথা বাইদেৱে কৈছে দাদাৰ বিষয়ে এইটো আচলতে সুন্দৰ প্ৰেম ব্যস্ততা বহুত আছে আমাতকৈ হাজাৰ গুণে ব্যস্ত হিমন্ত দা কিন্তু তাৰ মাজতে তেওঁ পৰিয়ালকো অকণমান সময় দিয়ে আৰু তেওঁৰ পত্নীয়ে সকলো স্মৃতি খুব সুন্দৰকৈ ৰাখিছে আমাৰ দৰ্শকসকলক কৈছে তাৰ বাবে এই সুযোগতে তেওঁলৈও ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনে বহু ঘটনা আছে তাৰ পৰা এটা বিশেষ ঘটনা দেখুৱাব বিচাৰিছোঁ 89ৰ পৰাই তেওঁলোকৰ প্ৰেম আৰু তেওঁলোকৰ মানে প্ৰেমত সদায় প্ৰেম এটা ধৈৰ্যৰ পৰীক্ষাও হয় কিন্তু তেওঁলোকৰ প্ৰেমত ধৈৰ্যৰ পৰীক্ষা আৰম্ভণিৰ পৰাই আছিল কাৰণ তেওঁ আছিল এটা পদবীত আছিল গতিকে তেওঁ পদবীৰ মৰ্যাদা ৰাখি কাম কৰিবলগীয়া হয় আৰু ইফালে ৰিণিকী আছিল ঘৰত তো ঘৰৰ পৰা ওলাই অহাও ইমান ইজি নহয় গতিকে তেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিবলগীয়া হয় আৰু ওলাই আহিবৰ কাৰণেও এটা ধৰক ইম'শ্যনেলি কম্পেল কৰা যায় ইম'শ্যনেল অত্যাচাৰ বা যিটো কোৱা হয় এইটো কৰি পেলাই মানে এনেকুৱা হৈছে যে ৰিণিকীক মই ফোন কৰিছোঁ কাইলৈতো বাৰ্থডে আমি তেওঁৰ বাৰ্থডে পাতিম ৰেম্বুলত তুমি ইমানটা বজাত আহিবা তো আহি পেলাই পাইছে সি গিফ্ট চিফ্ট লৈ তাততো বহি আছোঁ অকল আমি দুজন মানুহ তাৰপিছতে মই লাহেকৈ মোৰ কিবা এটা কাম মনত পৰি আঁতৰি আহিছোঁ দুজন অলপ সময় বহিছে গৈছে আৰু পাছত বেচেৰীৰ এটা চাৰ্টৰ কাপোৰ আৰু পেণ্টৰ কাপোৰ লৈ আহিছে গিফ্ট বাৰ্থডে গিফ্ট চাৰ্টটো মই চিলালোঁ পেণ্টটো তেওঁ চিলালে এই মুহূৰ্তত আৰু এটা প্ৰশ্ন সুধিব মনত আছে মানে মোৰ মনত পৰিছে আপুনি যেতিয়া বাইদেউক চাবলৈ গৈছিলে সেইখিনি সময়ত চাইকেল আছিলে চাইকেল লৈ প্ৰেমিকাৰ ঘৰত 10-12 মান অহা যোৱাৰ এটা ট্ৰেণ্ড এতিয়াও আছে কিন্তু তেতিয়া চাইকেল আছিল কিন্তু এবাৰ আপুনি এখন স্কুটাৰ কাৰোবাৰ পৰা লৈ আপুনি বাইদেউক চাবলৈ গৈছিলে ৰিণিকী বাইদেউ মনত পৰিছে নেকি কথাটো এনেকুৱা মোৰ গান্ধী বস্তিত ঘৰ আছিলে তেতিয়া গান্ধী বস্তিতে আমাৰ প্ৰতিদিন কাকতৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱা বা গোটেই পৰিয়ালটো তাতে আছিলে মই প্ৰায়ে জয়ন্তদাৰ তাত যাওঁ জয়ন্তদাৰ তাত গৈ কওঁ যে কিবা এটা কামত যাব লাগে বুলি জয়ন্তদাৰ পৰা মই স্কুটাৰখন লৈ লওঁ লৈ পেলাই কেতিয়াবা এদিন কেতিয়াবা দুদিন কেতিয়াবা 3 দিনলৈকে নাহোঁ মানুহজনে কিন্তু বিয়েৰো কৰিছিল মোক ইমান গালি গালাজ নিদিছিলে লৈ গ'লে আৰু সেই স্কুটাৰৰ মাজত কেতিয়াবা ৰিণিকীও উঠি যায় কেতিয়াবা মোৰ লগৰ ল'ৰাই এটা জেগাত 4টাও উঠি ঘূৰি থাকে আৰু মানুহে আহি জয়ন্তদাৰ বহুত বন্ধু আহি খবৰ দিয়ে যে হিমন্তই তোৰ স্কুটাৰখনত 3টামান উঠাই লৈ ঘূৰি ফুৰিছে বুলি তেতিয়া মোক গালিও দিয়ে কিন্তু গালি দিয়া মই প্ৰত্যেকবাৰে ভাবোঁ আজি এই চাবিটো দি থৈ গ'লোঁ আৰু অহাবাৰ নিদিব কিন্তু 7 দিনমান পিছত আকৌ বুদ্ধি কৰি তেলাই তোলাই মই আকৌ স্কুটাৰখন লৈ যাওঁ গতিকে জয়ন্তদাৰ এখন স্কুটাৰ আছিল আৰু জয়ন্তদাৰ স্কুটাৰখন আধা ময়ে ভাঙিলোঁ সেইটো সময়ত সেইখিনি সময়ত আৰু এটা কথা আপুনি স্কুটাৰতে ৰিণিকী বাইদেউক ফুৰাবলৈ নিছিলে মনত পুৰা শ্বিলঙলৈকে নংপুলৈকে তাৰপিছত চেৰাপুঞ্জীলৈকে কিমানবাৰ স্কুটাৰত গৈছোঁ হিচাপ নাই কেতিয়াবা জয়ন্তদাই ৰাস্তাত দেখে ফুটপাথৰ পৰা চাই থাকে আমি গৈছোঁ তেওঁৰে স্কুটাৰ তেওঁ খোজকাঢ়ি গৈ আছে আমি ঘূৰি আছোঁ আমি সেই সময়ত সি আৰু মই একেলগে স্কুলত থকা সময়লৈ আমি একেলগে গুৱাহাটীৰ মানে বিভিন্ন আমি তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ কামৰূপ একাডেমী স্কুলক প্ৰায়েই সি আৰু মই আমি দুয়োটাই মিলি প্ৰতিনিধিত্ব কৰিছিলোঁ বহু সময়ত দুয়োটাই একেলগে মিলি সি হয়তো প্ৰথম হৈছে মই দ্বিতীয় হৈছোঁ নহ'লে মই প্ৰথম হৈছোঁ সি দ্বিতীয় হৈছে
আৰু আমাৰ স্কুল মানে আৰু আমাৰ স্কুলে শ্ৰেষ্ঠ দলৰ সন্মান পাইছে। শৈশৱৰ আৰু কথা মনত পৰে যেতিয়া আমি তৰ্ক প্ৰতিযোগিতাৰ মানে কথা ক'লেই আমাৰ দেউতাৰ কথা মনলৈ পৰে। কেতিয়াবা আনকি এনেকুৱাও হৈছে যে সি হয়তো সপক্ষে মই হয়তো কি কয় আনটো পক্ষত ভাগ লৈছোঁ আৰু আমাৰ দুয়োটাকেই আমাৰ স্ক্ৰিপ্টখন আমাৰ খচৰাখন প্ৰস্তুত কৰি দিছে আমাৰ দেউতাই। আৰু হয়তো মানে ঘৰৰ কি কয় যে মানে এটা ৰুমত সি হয়তো সেইখন প্ৰতিযোগিতাৰ কাৰণে প্ৰস্তুত হৈছে আৰু আনটো ৰুমত হয়তো মই হৈছোঁ। তেওঁ কৈছিলে মোৰ স্ক্ৰিপ্টখন সদায় দেউতাই ভালকৈ লিখে আৰু মই একচুৱেলি দেউতাই স্ক্ৰিপ্টখন লিখাৰ পিছতো দেউতাক মই ধৰি থাকোঁ যে এইটো কি হ'ব এইটো কি হ'ব। আৰু খালি কেতিয়াবা মোৰ কি হয় মই আৰু ভাল কৰিব পাৰোঁ, কিন্তু আগদিনাৰ ডিবেটিং কম্পিটিশ্যন মই ৰাতি 12টালৈকে মই স্ক্ৰিপ্টখন নাচাওঁ, মই ৰাতিপুৱা 5টাত উঠি আৰম্ভ কৰোঁ। সেইকাৰণে কেতিয়াবা মই ফাৰ্ষ্ট পালেও মোৰ ছেটিছফেকশ্যন লেভেলটো নহয়গৈ। তেতিয়া আমাৰ অমৰজ্যোতি চৌধুৰী ছাৰ, দিলীপ বৰুৱা ছাৰ, অৰূপজ্যোতি ছাৰ, আমাৰ এনেকৈ গুৱাহাটীত এটা ডিবেটিঙৰ বহুত ভাল পৰিৱেশ আছিলে আৰু প্ৰত্যেক মাহতে ক'ৰবাত ডিবেটিং, কেতিয়াবা আজি যোৰহাটত ডিবেটিং কৰিব গৈছোঁ, কেতিয়াবা নগাঁৱত, কেতিয়াবা গুৱাহাটী ইউনিভাৰ্চিটিত। ইয়াৰ মাজতো এই গোটেই ঘটনা প্ৰবাহৰ মাজতো আন্দোলন, ক্ৰিকেট, নাটক এইবিলাকৰ মাজতো গোটেই অসমখনত ডিবেট কৰিও থাকোঁ। আজিও মই জীৱনত সেইটো মোৰ সাফল্য বুলি ভাবোঁ যে আমাৰ কটন কলেজৰ যিখন মাণিক চন্দ্ৰ বৰুৱা ডিবেট, সেইখনে মানে ডিবেটিঙৰ হায়েষ্ট। কোনোবাই যদি সেইখন ডিবেটিঙত জিকে আৰু বেলেগ জিকিব নালাগে। আৰু সাধাৰণতে MCB ডিবেট বুলি কওঁ যে MCB ডিবেটত কোনোবাই জিকিলে বেলেগ ডিবেট নকৰেও, বাকী ডিবেটবোৰ তেওঁৰ কাৰণে সৰু হৈ যায়। গতিকে কটন কলেজৰ MCB ডিবেটত মাণিক চন্দ্ৰ বৰুৱা ডিবেটিঙত মই 3বাৰ একেলগে ফাৰ্ষ্ট হ'লোঁ। আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ যি ইয়থ ফেষ্টিভেলত ডিবেটিং কম্পিটিশ্যন হয় তাতো মই 3বাৰ একেলগে গ'ল্ড মেডেল পালোঁ। গতিকে ডিবেটিঙৰ ক্ষেত্ৰত যিমানখিনি ওপৰত যাব পাৰি সিমানখিনি ওপৰলৈকে যোৱাৰ সৌভাগ্য হৈছিলে। কিন্তু ফাউণ্ডেশ্যনটো মোক দেউতাই বনাই দিছিলে আৰু দেউতাই মোক খুব আন্তৰিকতাৰে আবৃত্তি কৰিব শিকাইছিলে। বেলেগৰ কবিতা নহয়, দেউতাই নিজে লিখা কবিতাবোৰ মোক আবৃত্তি কৰিব শিকাইছিলে। মই বেলেগৰ কবিতা আবৃত্তি কৰিব নোৱাৰোঁ। মানুহে ডাঙৰ যেনেকৈ জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভা খুব ভাল আছে, সেই কবিতাবোৰ মই আবৃত্তি কৰিব নোৱাৰোঁ। কিন্তু দেউতাৰ কবিতাবিলাক মই আবৃত্তি কৰিব যেতিয়া মই কৰোঁ তেতিয়া মোৰ মনটো বহুত ভিতৰত সোমাই যায়। আমি যদি এই মুহূৰ্তত এটা তেনেধৰণৰ স্মৃতি অকণমান মানে এটা স্মৃতি এটা লাইন কৈছোঁ। দেউতাৰ গোটেই কবিতাবিলাক আছিলে যে শৰতৰ সেন্দুৰীয়া আলিৰে সোণৰ চামুচ মুখত লৈ মই জন্মগ্ৰহণ কৰা নাই। এনেকুৱা ধৰণৰ দেউতাৰ কবিতাবিলাকত এটা বেলেগ ধৰণৰ ঠাঁচ আছিলে। গতিকে সেই কবিতাবিলাকে এটা জীৱনৰ প্ৰেৰণাও আছিলে। আমাৰ দেউতাৰ কবিতা কিতাপখিনি পঢ়িলে তাৰ মাজত মই মোৰ নিজৰ জীৱনটো বিচাৰি পাওঁ। প্ৰত্যেকটো কথা, অসম আন্দোলনক লৈও দেউতাই লিখা কবিতা, পৰৱৰ্তী সময়ত 77ত যেতিয়া ইন্দিৰা গান্ধীয়ে দেশত জৰুৰী অৱস্থা দিছিলে তেতিয়া কাৰাভান নামৰ পেপাৰ এখন আছিলে, তাতে দেউতাই এটা কবিতা লিখিছিলে ইন্দিৰা গান্ধীৰ এগেইনষ্টত। তেতিয়া দেউতাই চাকৰি কৰি আছিলে, যেতিয়া ইমাৰ্জেঞ্চিও আছিলে দেউতাই পিনাকী নামত লিখিছিলে। সেইবিলাকে পলিটিকেল যিটো ফাৰ্ষ্ট ট্ৰেইনিং, যে এটা পলিটিক্সত ধাউতি, সেই ধাউতিটো দেউতাৰ পৰাই পাইছিলোঁ। 77ত ইলেকশ্যনৰ ৰিজাল্ট দেউতাই ৰেডিঅ'ত শুনি থাকে, কোনে কাক হৰুৱালে মোক লগত বহুৱাই শুনি থাকে। গতিকে এই যিখিনি বেয়াখিনি দেউতাৰ নহয়, যিখিনি ভালখিনি কিবা যদি মোৰ গাত আছে সেই গোটেইখিনি মোৰ দেউতাৰ সৰ্বোচ্চ অৱদান। গতিকে মই নিজক ভাবোঁ যে ভালখিনি দেউতাই দিয়া, বেয়াখিনি মই নিজে গ্ৰহণ কৰা। দাদা, আমাৰ অনুষ্ঠানটি সামৰিবৰ সময় হৈ পৰিছে, হাতত কম সময় আছে, কিন্তু তাৰ মাজতে আৰু এটা প্ৰশ্ন। আপুনি সকলোখিনি বস্তু ইমান ধুনীয়া বেলেঞ্চত লৈ যায়। আপুনি অকণমান আগতে প্ৰশ্নত কৈছে যে এটা সময়ত আপুনি বহু কাম কৰিব পাৰে। আপুনি কেনেকৈ গোটেইখিনি কৰিব পাৰে? আপুনি নিজকে কেনেকৈ প্ৰিপেয়াৰ কৰে? মই নিজেও নাজানো। এতিয়া এই মুহূৰ্তত মোৰ ছোৱালী হোষ্টেলত থাকে। অলপ আগতে মই ছোৱালীৰ লগত কথা পাতিলোঁ। ল'ৰা কালি হোষ্টেললৈকে যাব, গতিকে তাৰ চিন্তাটো মূৰত চলি আছে। মই নাজানো, শুই থাকোঁতে ভাবি থাকোঁতে মোৰ 10টামান টপিক একেলগে আহি থাকে, এটা টপিক মোৰ নাহে। কেতিয়াবা মই ভাবোঁ যে এটা টপিক অহাটো ভাল, কিন্তু 10টামান টপিক মোৰ মূৰত আহি থাকে। সেইকাৰণে মই কিবা গ'লেও এফালেদি মোবাইলটোও চাই থাকিম, এফালে কম্পিউটাৰটোও চাই থাকিম,
এফালে গৈয়ে অফিচত বহি কিটো কৰিম তাৰো চিন্তা কৰি থাকোঁ 8টামান চিন্তা মূৰত একেলগে আহি থাকে এটা চিন্তা মূৰত নাহে গতিকে মই মোৰ ল'ৰা ছোৱালীকেইটাক কিন্তু শিকাই থাকোঁ যে এটা চিন্তা মূৰত আনিবি কাৰণ মোৰ 8টামান চিন্তা মূৰত বহি থাকে এতিয়া আপোনাৰ লগত কথা পাতি থাকোঁতেও আৰু 10টা চিন্তা মোৰ মূৰত নিজে নিজে আহি আছে কিন্তু সেইটো ইমান ভাল নহয় ডেট ইজ নট এ ভেৰি গুড হেবিট এটা চিন্তাত থাকিলে মানুহ ফ'কাছ হৈ থাকে মোৰ বহুত চিন্তাকেইটা মূৰত আহি থাকে এইখিনি সময়ত আপোনাৰ কেতিয়াবা সকলো এৰি পেলাই কি আটাইতকৈ কৰিব মন যায় একো বেলেগ নহয় এতিয়া বিশেষ একো কৰিব নাযায় এতিয়া এইবাৰো যে মই ৰাজনীতিত আহিছোঁ মন্ত্ৰী হৈছোঁ ভেৰি ৰিলাক্টেণ্টলি এতিয়া মোৰ মানে পিচফুলি ক'ৰবাত গৈ গীতা ভাগৱত ভাল কৰি ক'ৰবাত 10 বছৰ 20 বছৰ জীৱনৰ বাকী 30 বছৰ যি আছে এতিয়া কিবা কাৰণত মোৰ কামৰ প্ৰতি যিটো ইচ্ছা আছিলে 2011 চনলৈকে মই ভেৰি অনেষ্টলি কৈছোঁ সেইটো মোৰ কমি গ'ল মোৰ নোহোৱা হৈ গ'ল কাৰণ যোৱা 2011ৰ পৰা 14 চন বিশেষকৈ 14ৰ পৰা 16 চন এই 2 বছৰত মোৰ জীৱনলৈ কিছুমান ভাবিব নোৱাৰা পৰিৱৰ্তন আহি গ'ল মই আগতে মাছ মাংস খাইছিলোঁ এতিয়া মই মাছ মাংস খাব নোৱাৰা হ'লোঁ মই ভেজিটেৰিয়ান হৈ গ'লোঁ আগতে মোৰ কেতিয়াবা মুখেদি মানুহক গালি ওলাই গৈছিলে এতিয়া মই মানুহক গালি দিব নোৱাৰা হৈ গ'লোঁ যিটো মোৰ এতিয়া কাম কৰোঁতে অসুবিধা হৈছে মই এতিয়া মোক কোনোবাই কৈছে মেডিকেলত গৈ আগৰ দৰে হিমন্ত বিশ্ব শৰ্মাই চেকিং কৰিব লাগে গালি দিব লাগে কিন্তু মোৰ এতিয়া এইটো মই নোৱাৰা হৈ গ'লোঁ কিবা কিবি কাৰণত মোৰ জীৱনত যোৱা 2টা বছৰত এটা চিন্তাধাৰাত এটা বহুত বেছি পৰিৱৰ্তন আহি গ'ল এতিয়া মই বিচাৰোঁ যে ক'ৰবাত যেন গৈ পেলাই বিশেষকৈ অলপ য'ত ধৰ্মৰ আলাপ আলোচনা হৈ থাকে তাত 3-4 ঘণ্টা সময় বহি থাকি মই ভাল পাওঁ কিন্তু শুনিব মই বেয়া পাওঁ কোনোবাই মোৰ লগত একেলগে পাৰ্টিচিপেট কৰিব পৰা মানুহ হ'লে কাৰোবাৰ লগত কথা পাতি থাকিলে গতিকে এটা মোৰ ফেভাৰেট টপিকটো হ'ল কোনোবাই যদি গীতাৰ ওপৰত আলোচনা আৰম্ভ কৰে কোনোবাই যদি ৰামায়ণ মহাভাৰতৰ ওপৰত আলোচনা কৰে কোনোবাই যদি কীৰ্তন ঘোষা শংকৰদেৱ শংকৰাচাৰ্য কোনোবাই যদি মাধৱাচাৰ্য ৰামানুজম কোনোবাই যদি এই ধৰণৰ তাত্ত্বিক কথা আলোচনা কৰে তাত বহি থাকি মোৰ ভাল লাগে কিন্তু কণ্ডিশ্যন এটা মই শুনি থাকিব নোৱাৰোঁ মই ইকুৱেলি পাৰ্টিচিপেট কৰি থাকিব লাগে আৰু সেইকাৰণে বেচিকেলি যেনেকৈ মানুহৰ উইড্ৰয়েল চিমটম থাকে মই ফাইট কৰি আছোঁ যে সেই চিমটমটো আহিব নালাগে কেতিয়াবা এনেকৈও মোক সেইটো কথাই কৈ থাকে চ' সেই ফেজটো মই অভাৰকাম কৰিব লাগিব এতিয়া মই আই এম আণ্ডাৰ গোয়িং ডেট ফেজ মানুহৰ হয়তো জীৱনত হয় মই ভাবোঁ যে উইথ দ্য এতিয়া আমাৰ 50 years হ'বগৈ গতিকে পৰিৱৰ্তন এটাই মই ভাবোঁ যে এইটো প্ৰত্যেক মানুহৰ জীৱনতে হয় গতিকে সেই ফেজ এটা মোৰ বৰ্তমান সেইকাৰণে মই বহুত বেছি আজিকালি মানুহক আগৰ দৰে যুঁজি বাগি হেৰি কৰি থাকিব মোৰ খুব দিগদাৰ কিন্তু বাট যেতিয়া আপুনি জগতত আছে দায়িত্ব কৰ্তব্য সেইটো পালন কৰিব লাগে সেইকাৰণে এই ফেজটো অভাৰকাম কৰিব লাগিব কিন্তু আমি যিহেতু এটা অনুষ্ঠান এটা দৰ্শকসকলৰ আগত লৈ আহিছোঁ যিটো দৰ্শকক যি অনুষ্ঠানে বহু দৰ্শকে এই অনুষ্ঠানটো চাই আছে তাৰ মাজত বহুত উঠি অহা চাম আছে হিমন্ত দা আপুনি যিখিনি ফাইট কৰিছে আপোনাক কাষৰ পৰা যোনে পাইছে খুব ভালকৈ জানিছে কিন্তু যোনে আপোনাক সঁচাই দূৰৰ পৰা হ'লেও আপোনাক বুজি পাইছে তেওঁ অনুভৱ কৰিব যে আপুনি জীৱনত কিমান ষ্ট্ৰাগল কৰিছে আপুনি এইমাত্ৰ যিখিনি কথা কৈছে কিছু কিছু মুহূৰ্তত আপুনি কৈছে আপুনি এৰি দিছে কিন্তু সেইটো কোৱা নাই মই কৈছোঁ যে মোৰ মনত আছে এতিয়াও 45 years যোনদিনাখন মোৰ হৈছিলে সেইদিনাখন মই টুইটাৰত নিজে নিজে মাৰি দিছিলোঁ আমাৰ পেপাৰবিলাক এফালে কিবা বেলেগ বস্তু মোৰ কথাটো হ'ল জীৱনৰ মানুহৰ শৃংগলৈকে উঠে 45 yearsত 90 years আপোনাৰ জীৱন চ' 45 yearsত শৃংগৰ ওপৰত তাৰপিছত ইয়'ৰ ডাউন হিল জাৰ্ণি ষ্টাৰ্ট তাৰমানে আপুনি 0ৰ পৰা 45 বছৰলৈকে মানুহে জীৱনৰ সপোন দেখে 45ৰ পৰা 90লৈকে মানুহে মৃত্যুৰ ক্ষণ গণে এইটো হ'ল মোৰ জীৱনৰ ফিলচফি সেইকাৰণে মই উঠি অহা ডেকা ল'ৰাবিলাকক ক'ম যে যিমান জীৱনত ক্ৰিয়েটিভ আছে যিমান ভাল কাম কৰিব খোজোঁ যিমান পজিটিভ কাম কৰিব খোজোঁ উই শুড ট্ৰাই টু ফিনিছ ডেট বাই 50 কাৰণ 50ৰ পিছত নতুন জেনেৰেশ্যন এটা আহি যায় তেতিয়া মোৰ চিন্তাধাৰাবোৰ পুৰণা হৈ যায় নতুন জেনেৰেশ্যন নতুন চিন্তা আহে সেইকাৰণে মানুহে যে 20-40 বছৰত কোনোবাই ক্লাবত গ'ল কোনোবাই আড্ডা মাৰিলে কোনোবাই সময় নষ্ট কৰিলে
মোৰ ডেকা ল'ৰাসকললৈকে পৰামৰ্শ যে 50 ইয়াৰ্ছটো এটা বাউণ্ডৰী বুলি ল'ব লাগে আৰু জীৱনত যিমান ভাল কাম কৰিব ইচ্ছা আছে আপ টু 50 ইয়াৰ্ছলৈকে কৰি ল'ব লাগে 50 ইয়াৰ পিছত ভগৱানে টেক অভাৰ কৰে মানুহৰ জীৱনটো তাৰ পিছত ক'ত কেনেকৈ যায় কোনোবাই ল'ৰা ছোৱালী চিন্তাত একো কৰিব নোৱাৰা হৈ যায় হয়তো ল'ৰা ছোৱালীটোক যেনেকৈ ভাবিছিল সি তেনেকৈ হোৱা নাই সেইটো চিন্তাত যায় কাৰোবাৰ ব্লাড চুগাৰ আহি যায় কাৰোবাৰ ডায়েবেটিছ আহি যায় কাৰোবাৰ হাড় আহি যায় কাৰোবাৰ সংসাৰৰ সমস্যা আহি যায় চাকৰিৰ সমস্যা আহি যায় তাৰ পিছত লাহে 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 ভগৱানে মানুহক এটা বহুত প্ৰেছাৰ দিব আৰম্ভ কৰে গতিকে জীৱনৰ ভাল সময়খিনি ভাল কামখিনি মোৰ এডভাইচ ইয়ং জেনেৰেশ্যনলৈকে 0ৰ পৰা 20লৈকে পঢ়িব লাগে 5 বছৰৰ পৰা 20 বছৰলৈকে পঢ়িব লাগে 20 বছৰৰ পৰা 25 বছৰলৈকে নিজক সংস্থাপন কৰিব লাগে 25ৰ পৰা 50লৈকে জীৱনত যিমান সপোন আছে ভাল পজিটিভ কামবিলাক কৰিব লাগে কাৰণ 50 বছৰৰ পিছত জীৱনৰ আধাটো দায়িত্ব ঘৈণীয়েকৰ হাতত গুচি যায় গিৰিয়েকে গুচি যায় নিজৰ চিন্তাধাৰা 50-50 হৈ যায় হ'ব লাগে হোৱাটো স্বাভাৱিক দুদিন পিছত ল'ৰা ছোৱালীৰ মতে চলিব আৰম্ভ কৰিব লাগে নিজতকৈও যে এইটো মোৰ ল'ৰাই ভাল পাব নেকি মোৰ দেউতাই ক'ব দেউতা তই এইটো কাপোৰ পিন্ধ এইটো জোতা খোল নিজস্বতাটো 50 বছৰৰ পিছত লাহে লাহে নোহোৱা হৈ যায় সেইকাৰণে গোটেই ভাল কামখিনি 50 ইয়াৰ্ছৰ আগত কৰিব লাগে 50 বছৰৰ পিছত মানুহৰ বিৱৰ্তন আহে যেতিয়া তুমি 50 বছৰ পাবা তুমি গম পাবা তেতিয়া লাহে লাহে মানুহৰ কিছুমান বাতাবৰণ এটা পাৰিপাৰ্শ্বিকতাৰ মানুহ প্ৰভাৱত পৰে সেইকাৰণে আগৰ পৰাই আমাৰ হিন্দু ধৰ্মই বৰ্ণাশ্ৰমটো বিশ্বাস কৰিছিলে যে ব্ৰহ্মচাৰ্য গৃহস্থ বানপ্ৰস্থ সন্ন্যাস বানপ্ৰস্থ আৰম্ভ হয় 60ত সেইকাৰণে এই যিটো গৃহস্থৰ সময় সেই সময়ছোৱাত মানুহ মেক্সিমাম ভাল কাম কৰিব লাগে সেইকাৰণে মই ইয়ং জেনেৰেশ্যনক যাকে য'ত লগ পাওঁ তাতে মই কওঁ মদ খাই সময় নষ্ট কৰিব নালাগে জুৱা খেলি সময় নষ্ট কৰিব নালাগে অযথা বেয়া কামত সময় নষ্ট কৰিব নালাগে এভৰি মুভমেণ্ট নিজৰ দেউতাক মাকৰ আৰু সমাজৰ এই তিনিটা কামতে মনোনিৱেশ কৰি থাকিব লাগে বহুত ধুনীয়া কথা কৈছে দাদা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি আমাক যথেষ্ট সময় দিছে